Hello everyone, welcome back to eQuhibat e-learning platform. আজি আমি continue কৰিম with ethics revision part 3. So, attitude এটা বহুত discussed topic not in ethics but in generally life as well. Right? So, attitude কি হয় তাৰ কাৰণে এটা বহুত classic example আছে যোনটো সৰু পৰাই স্কুলত কলেজত বেলেগ বেলেগ আমি স্তৰত পাই আহোঁ. So, এই বটলটো ধৰক অলপমান পানী আছে অলপমান নাই, right? So, যদি মই কাৰোবাক সোধো যে বটলটোত পানী আছে নে নাই কোনোবাই ক'ব নাই the bottle is more than half empty, right? বহুতে সেইটো ক'ব কোনোবা হয়তো এইটো ক'ব যে bottle is enough full to for me to fulfill my trust, right? So, it depends on the attitude of the person যে তেওঁ কেনেকে এটা বস্তু লক্ষ্য কৰিছে কেনেকে মন কৰিছে. So, attitude is nothing else but a subjective perspective of a person of the outside world. এটা বস্তু প্ৰতি এজন মানুহৰ প্ৰতি something different from you. নিজলে নহয় নিজক বাদ দি এনিথিং আউটসাইড এই বোৰ্ডখন হৈ গ'ল ইয়াত এখন লাইট আছে লাইটটো হৈ গ'ল কেমেৰাটো হৈ গ'ল আপোনালোক হৈ গ'ল so my attitude towards anything here becomes a subject of interest under this topic of attitude. So subjective বুলি এই কাৰণে কোৱা হৈছে কাৰণ মোৰ যোনটো attitude হয় সেইটো চেমচাৰ নহ'ব পাৰে চেমচাৰ যোনটো attitude হয় সেইটো আমাৰ ৰিমজিম পাঠা মেমৰ নহ'ব পাৰে right so attitude is different from person to person for every single thing. So মোৰ কাৰণে যদি ধৰক মোৰ যদি attitude towards Israel ধৰক negative হয় তেতিয়া চেমচাৰৰ attitude towards Israel হয়তো positive হ'ব পাৰে right so it differs from person to person. So ইয়াত example এটা দিয়া আছিলে it was about the example দিয়ে লিখা আছে but I will rather give you a better example here. So ইয়াত বহুত মানুহে এই দুইখন ফটো যে দেখিছে এই দুইখন একেখন দেশৰে হয়. Both these protests are going on in the US. আমেৰিকাতে এই দুইটা প্ৰটেষ্ট চলি আছে এটা সময়ত যেতিয়া এতিয়া অলপ খাম কাটিছে বাট এটা সময়ত যেতিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সম্পৰ্কখিনি বহুত বেছি লাইক ভাইলেণ্ট হৈ গৈছিলে সেইটো সময়ত এই পাৰ্টিকুলাৰ প্ৰটেষ্টখিনি চলি আছে ইন চেম কাণ্ট্ৰি হা একেখন দেশতে হৈ আছে দেই আধাখিনি মানুহে ইজৰাইলক ছাপোৰ্ট কৰি আছে ইয়াত লিখা আছে ৰাইট ইজৰাইল উইল ষ্টেণ্ড উইথ ইউ আধাখিনি মানুহে ইজৰাইলক ছাপোৰ্ট কৰি আছে তাৰে আকৌ কিছু অংশক মানুহে পেলেষ্টাইনক ছাপোৰ্ট কৰি আছে কি লিখা আছে ফ্ৰীডম এণ্ড জাষ্টিচ ফৰ পেলেষ্টাইন So, সেইটোৱে হৈছে attitude সেই একেটা নিউজত একেখিনি কথাই আহিছে যে এফালে ইজৰাইলে এটেক কৰিছে এইটো পাকিস্তানে এটেক কৰিছে সেই একেটা নিউজ লৈ মানুহে কেনে ধৰণে ৰিয়েক্ট কৰে that is attitude. নিউজ হওক বা এনিথিং অকল নিউজ বুলি নহয় যেনেকে মই পানী বটলটো দেখালো তেনেকে প্ৰত্যেকটো বস্তু APSC হওক এথিক্সৰ এই ক্লাছটো হওক যে আচ্ছা এই ক্লাছটো ইমান ইম্পৰ্টেণ্ট নহয় মোৰ কাৰণে মই এবাৰ APSC নিদিওঁ অহাবাৰ দিম নে নাই ঠিক নাই চ' এতিয়া মই নাচাওঁ So that's the attitude যে নাই মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয় so মই নাচাওঁ attitude right কোনোবাই এইবুলি ভাবিব পাৰে যে নাই মোৰ কাৰণে ইম্পৰ্টেণ্ট নহ'লেও মই APSC aspirant বা UPSC aspirant নহ'লেও হয়তো কিবা এটা নতুন কথা শিকিম I learn something new right so সেই point of view টো ৰাখি তেখেতে চাব পাৰে so that is another attitude. So attitude form কেনেকৈ হয় বহুত ফেক্টৰছ আছে তাৰে চাৰিটা বেসিক ফেক্টৰ আমি চাম ইয়াত প্ৰথমটো হৈছে এক্সপিৰিয়েন্সক লৈ মই খুব ভাল এটা এক্সাম্পল দিছো এইটো এক্সাম্পল মই যেতিয়া ডিগ্ৰী কৰি আছিলো গ্ৰেজুৱেচন কৰি আছিলো সেইটো সময়ৰ এক্সাম্পল মোক ছাৰে দিছিলে তো কেতিয়াবা বাৰু জুইত হাতটো লগাইছে ছাৰ যে হাতটো জ্বলিব নে নজ্বলে যদি মমডাল আছে সন্মুখত বা জুই কৰা আছে হাতটো জানো জুইত দিছে ছাৰ হাতটো জ্বলিব নে নজ্বলে বিচৰা নাই ন বিকজ ইটছ বেছড অন এক্সপিৰিয়েন্স কৰবাত নহয় কৰবাত কোনোবাই এক্সপিৰিয়েন্স কৰি থৈছে আৰু কাৰোবাৰ এক্সপিৰিয়েন্স বা আমি এইটো শিকিছো যে নাই জুইয়ে যিকোনো বস্তু জ্বলাই দিব পাৰে আমি দুখ পাম সো এক্সপিৰিয়েন্স দেন কাম social roles and norms সমাজত যোনখিনি norms আছে যোনখিনি rules and kind of regulation আছে but unwritten regulation right unwritten norms সেইখিনি ফলো কৰি যোৱা হয় যেনেকৈ কালি মই এক্সাম্পল দি আছো যে নামঘৰলৈ আমি ট্ৰেডিশনেল পিন্ধি যাওঁ that's a social norm. Classical and operant conditioning যেতিয়া indirectly মানুহ এজনৰ attitude change কৰোৱা হয় without the intention of doing so ক্লাছিকেল আৰু অপাৰেণ্ট কণ্ডিশ্যনিঙত কেতিয়াবা ইণ্টেনশ্যন লৈও কিন্তু চেঞ্জ কৰা হয় তো ক্লাছিকেল আৰু অপাৰেণ্ট কণ্ডিশ্যনিঙৰ এটা বহুত ভাল এক্সাম্পল আছে অলপছত আমি চাম সেই পাৰ্টিকুলাৰ এক্টিভিটিটো এক্সপেৰিমেণ্টটো কৰা হৈছিলে একচুৱেলি যে মানুহৰ বুলি নহয় যিকোনো লাইক জীৱ জন্তুৰ মানুহৰ এটিটিউড চেঞ্জ কৰিব পাৰি নাই চ' ক্লাছিকেল আৰু অপাৰেণ্টটো কি হয় যে আমি কিবা বস্তু চাই দেখিছো যে এই পাৰ্টিকুলাৰ ধৰক চিনেমাখন চাই আছো এতিয়া তো চিনেমাখনত দেখাইছে যে পেৰিছলৈ গৈছে পেৰিছৰ মানুহ ভাল হয় বহুত ভাল বহুত হেল্পফুল হয় সো যদি প্ৰায়বিলাক চিনেমা তেনেকৈ দেখায় যে হয়তো পেৰিছৰ মানুহবিলাক বহুত ভাল হয় বহুত হেল্পফুল হয় তো আল্টিমেটলি কি হ'ব আমি চিনেমাখন চাই শিকি যাম যে য়েছ হয়তো এইখন দেশৰ মানুহবিলাক বহুত হেল্পফুল হয় ৰাইট সো আফটাৰ ৱাচিং 3-4 ফিল্মছ এটা এটিটিউড গঠন হৈ যায় চেম উইথ এভৰিৱান লাইক
যোনসকল চেলিব্ৰিটি আছে এতিয়া চেলিব্ৰিটি বিলাকৰ পিআৰ টিম থাকে হয় নাই পাব্লিক ৰিলেশ্যন টিম হয় এটা পিআৰ টিম থাকে চেলিব্ৰিটি সমূহৰ থাকে আমাৰ অসমৰ আছে বলিউডৰ চেলিব্ৰিটিও আছে চ' তেওঁলোকৰ চেলিব্ৰিটিৰ সেই পিআৰ টিমটোৱে সেই চেলিব্ৰিটিজনৰ ধৰক কিছুমান ভিডিঅ'জ ভাইৰেল কৰাই থাকে চ' দেট সেই পাৰ্টিকুলাৰ চেলিব্ৰিটি নিউজত থাকক আৰু তেওঁক লৈ যোনটো পাৰ্সপেক্টিভ আছে যোনটো এটিটিউড আছে সেইটো যাতে পজিটিভ থাকক ৰাইট চ' সেইখিনি ধৰক ক্লাছিকেল আৰু অপাৰেণ্ট কণ্ডিশ্যনিঙত আহে দেন অবজাৰ্ভিং পিপল ইন এনভাইৰনমেণ্ট যদি দেউতাকে চিগাৰেট খাই পিটিকা চিগাৰেট খোৱা চান্সেছ বহুত বেছি হাই হয় নাই বহুত হাই হয় চ' দেট ইজ ফ্ৰম অবজাৰ্ভেশ্যন মই এটা এক্সাম্পল দিছিলো লাষ্ট ক্লাছ আই থিংক মই কৈছো যে হাৰ্ড ৱৰ্কিং আমি সদায় নিজৰ আশে পাশে থকা মানুহৰ পৰা শিকো চ' মই কৈছিলো যে দেউতাই সোনকালে শুই উঠি অফিচলৈ যায় চ' I saw him working hard. I saw him, he was so dutiful, he was so dedicated to his duty. So that somehow or the other impacted me because I have observed my father getting up early in the morning at 4 a.m., even in the winter days, taking a bath, taking a shower, and going to the office. So সেইটো দেখি ক'ৰবাত নহয় ক'ৰবাত মনত সোমাই গ'ল যে মানুহে কামৰ কাৰণে কষ্ট কৰিব লাগে মোক শিকাই দিয়া নাই কিন্তু দেখি মই শিকিছো ৰাইট চ' দেখি শিকাটোৱে হৈছে অবজাৰ্ভিং পিপল ইন এনভাইৰনমেণ্ট সেইকেইটা হৈছে ফেক্টৰ্ছ মানে মানুহৰ এটিটিউড কেনেকে চেঞ্জ কৰিব পাৰি কেনেকে এফেক্ট কৰে অকে চ' আমি যদি এথিক্স ফৰ পাৰ্সপেক্টিভ হ'ব চাওঁ এতিয়া যোনখিনি কথা পঢ়িলো ইয়াত ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এটিটিউড এইখিনি বিষয় ধৰা পঢ়িব লগা বহুত বেছি একো নাই এইখিনি তুমি নপঢ়িলেও হয়তো এটা আইডিয়া হ'ব যিকোনো মানুহৰ এটা আইডিয়া বনিব যে এটিটিউডনো কেনেকে ফৰ্ম হয় এইখিনি হ'ব দেখি শিকে কোনোবাই লিখি শিকে কোনোবাই ঠেকি শিকে ৰাইট বাট যেতিয়া আমি কম্পনেণ্টছ অফ এটিটিউড বুলি পঢ়িম কম্পনেণ্টছ অফ এটিটিউডত কিন্তু আমি কিছুমান পাৰ্টিকুলাৰ কম্পনেণ্ট পঢ়িব লাগিব তাৰে ভিতৰত এই তিনিটা কম্পনেণ্ট সাধাৰণতে এপিএছচি আৰু ইউপিএছচি এছপিৰেণ্টসকলে পঢ়ে যোন আমি শ্বৰ্টত কেপ মডেল বুলি কওঁ কেপ মডেল আৰু এই কেপ মডেলটো বহুতে এবিচি মডেল বুলিও কয় ঠিক আছে চ' যদি আপুনি কেপ মডেল দেখে তেতিয়া গম পাব যে এইটো কথাই কৈছে যদি আপুনি দেখে এবিচি মডেল তেতিয়া গম পাব যে এইটো কথাই কৈছে অকে চ' ইয়াত কনফিউজন হ'ব লগা একো নাই চ' কেপ ABC কি হয় সেইটো চাম চ' তিনিটা কম্পনেণ্ট আছে অল টোটেল there are three components of attitude এটা হৈছে কগনিটিভ এটা হৈছে এফেক্টিভ আৰু এটা হৈছে বিহেভিয়াৰেল বিহেভিয়াৰেল এফেক্টিভটো আই থিংক অলপ বুজি পাইছে বিহেভিয়াৰেল মানে আমাৰ ব্যৱহাৰ how we tend to act আমাৰ ব্যৱহাৰ আমাৰ বিহেভিয়াৰ ৰাইট এফেক্টিভ মানে এফেকশ্যনৰ লগত জড়িত হৈ আছে এফেকশ্যন মানে কি ফিলিং এটা অনুভূতি ৰাইট ফিলিং অৰ এফেকশ্যন কগনিটিভ মানে হৈছে নলেজ অফ সামথিং এটা বস্তুৰ লগত থকা এটা নলেজ ঠিক আছে এটা অভিজ্ঞতা নহয় অভিজ্ঞতাৰ পৰা অহা নলেজ হ'ব পাৰে এইটো নহয় যে কিতাপ এখন পঢ়িয়ে এটা নলেজ পাইছো সেইটো নহয় ৰাইট মানুহে অভিজ্ঞতাৰ পৰা বহুতখিনি নলেজ পাইছো নলেজ বা বিলিফ বুলি ধৰি লওক চ' ইয়াত লিখা আছে অলৰেডি আই থিংক ইউ কেন গো থ্ৰু দিছ মই এইখিনি কথাই ক'লো যে ফিলিং হয় বিহেভিয়াৰটো এটা আমাৰ ব্যৱহাৰ হয় প্ৰি ডিছপজিশ্যন টু এন এক্ট আৰু কগনিটিভটো আমাৰ নলেজ হয় আমি আমাৰ মাজত কি নলেজ আছে ক'ৰ পৰা আছে এটচেট্ৰা চ' এইখিনি এই কেপ মডেলটো একচুৱেলি বহুত ইউজফুল হয় এক্সপিৰিয়েঞ্চৰ কাৰণে আৰু বিশেষকৈ অফিচাৰসকলৰ কাৰণে বহুত ইউজফুল হয় কেপ মডেলটোলে ইনডেপথ যোৱাৰ আগতে আমাৰ যোনটো মাষ্টাৰ এছে টপিকছ আছে 50টা এছে probable topics আছে চ' ইয়াত 50খন এছে দিয়া হ'ব অন দ্য বেচিছ অফ 8 থিমছ অ'কে 8খন থিম আছে society, culture, economy, environment, international global issues, philosophical and ethical, governance and polity, science and tech, miscellaneous and current affairs. So, এই গোটেইখিনি 8টা থিম কভাৰ কৰি আপোনালোকক 50খন এছে দিয়া হৈছে anyone preparing for this year or next year or even not for UPSC কাৰণে প্ৰিপেয়াৰ কৰা ষ্টুডেণ্টৰ কাৰণে বহুত হেল্পফুল হ'ব যদি আপোনালোকে পাৰ্টিকুলাৰ কোৰ্সটো ল'ব পাৰে ফৰ ভেৰি মিনিমাল প্ৰাইচ অফ 200 rupees only so আপোনালোকে ল'ব পাৰে আৰু এই স্কেনাৰটো স্কেন কৰিলে গোটেইখিনি তথ্য ইনফৰমেশ্যন পাই যাব যদি আপোনালোকক কল কৰিব লগা আছে তেন্তে numbers are given below okay cognition it develops through an analytical thought process it consists of thoughts and beliefs based on information about attitude of an object it relates to the process of acquiring knowledge through reason intuition perception so knowledge to কৰ পৰা acquire কৰা reasonৰ পৰা acquire কৰা কেতিয়াবা reasonৰ পৰা acquire কৰা হয় reasoning যে জুয়ে পুৰে এইটো reasoning হয় এটা intuition যে মই গম পাওঁ যে কিবা এটা ঠিক নহয় ইয়াত কিবা ভাল লগা নাই মই মানুহজন কিবা এটা ভাল নালাগে intuition perception building a perspective যে মোৰ মতে এই পাৰ্টিকুলাৰ পলিচিটো ভাল পলিচি নহয়
perspective. Judgment or opinion is formed on the basis of available information. Example that yes, eto example my personal life about base koi disilo. So I believe spiders are dangerous. ঠিক আছে মই পার্সোনালি বিলিভ করি যে স্পাইডার্স বহুত ডেঞ্জারাস আমার স্পাইডারলে বহুত ভয় লাগে আই হ্যাভ আ ফিয়ার অফ স্পাইডার সেই ফিয়ার যোনটো হয় না এটা ফিলিং হয় এটা এফেক্টিভ হয় মই বিশ্বাস কৰো যে স্পাইডার বা মকৰা ডেঞ্জারাস হয় স্পাইডার আর মকৰাই স্পাইডারম্যানটো নবনাই কিন্তু ডেফিনেটলি হস্পিটেল পাই দিব পাৰে সো যোনটো মোৰ সেই পার্সপেক্টিভটো আছে যে স্পাইডার্স মানে মকৰা ডেঞ্জারাস হয় সেইটো হৈছে কগনিশন স্পাইডার বা মকৰালে মই ভয় খাওঁ ফিয়ার রাইট ভয় খাওঁ মানে ফিয়ার ফিয়ারটো হৈছে এফেকশন So fear to ki hoy affection. I'm scared of spiders. It's mostly about feelings and emotions. It is a common component attitude change, perception, social influence, decision making. Ultimately ki hoy manuhor jodi attitude change korle hoy na hoy. Tumi jodi apuni jodi konoba manuhor যোনটো এটা বস্তুৰ প্ৰতি এটা মানুহৰ প্ৰতি যিকোনো অন্য এটা বস্তুৰ প্ৰতি এনি এটা অবজেক্ট হয় অবজেক্টটো মানুহ কুকুৰ গৰু ছাগলী এই বোৰ্ডখন এই পেনটো এনিথিং ক্যান বি দ্যাট ৰাইট সো সেই পাৰ্টিকুলাৰ অবজেক্টটোৰ প্ৰতি আপুনি যদি এজন মানুহৰ যোনটো চিন্তাধাৰা আছে যোনটো এটিটিউড আছে আলটিমেটলি থট প্ৰসেস এটিটিউড মানে আলটিমেটলি এটা থট প্ৰসেস যোনটো বিল্ড হয় ওভাৰ সামথিং বিল্ড হয় ওভাৰ নলেজ বিল্ড হয় ওভাৰ ইমোশন সেই থট প্ৰসেসটো যদি সলনি কৰিবলৈ আছে সেই থট প্ৰসেসটো সলনি কৰিবলৈ আপুনি সেই তিনটা ক্ষেত্ৰত আপুনি তেওঁক বুজাব লাগিব এটা হৈছে তেওঁৰ নলেজটো চেঞ্জ কৰিব লাগিব যে নহয় এই মকৰা ডেঞ্জারাস নহয় সব মকৰা ডেঞ্জারাস নহয় ট্যারেন্টুলা হয়তো ডেঞ্জারাস হয় কিন্তু সব মকৰা ডেঞ্জারাস নহয় রাইট আপুনি সেইটো এটিটিউডটো চেঞ্জ কৰিব থ্ৰু নলেজ থ্ৰু ফিলিং যে ভয় খাব লগা একো নাই তুমি মকৰাটোতকে তুমি বহুত গুণ ডাঙৰ মকৰাটো ইমান অকমানি হয় তুমি ইমান ডাঙৰ এজন মানুহ হয় তুমি ভয় খাব লগা একো নাই সো অ্যাটাকিং দ্য feeling on the person right and then I have behavior to হৈছে যে মই যদি মকৰাটো দেখি জুপিয়াই দিওঁ তেন্তে জুপিব লগা একো না we just need to shoo it away through a broom or through something so I am scared of spiders so yet more the feeling of fear is evident right and then in behavioral to cognitive বুলি কয় cognitive নহয় cognitive to knowledge হয় okay cognitive to behavioral হয় so ইয়াত কি হ'ব behavior to কি হ'ব I will avoid spiders and scream if I see one so সেই behavior to change কৰিব পাৰি through proper knowledge and proper change of feelings and knowledge so cognitive psychology refers to mental process involving the will the impulse the desire or resolve কি willত কামটো কৰিছো কি desire হে কামটো কৰিছো right so ultimately কথাটো এটো হয় যে আমি যেখিনি পঢ়িলো এই তিনটা যে পঢ়িলো এই তিনটা লয়ে আমি সমাজত যোনখিনি সমস্যা আছে any other issue any other topic can be addressed through the CAB model CAB আচ্ছা CAB model মানে কি আই থিংক এলকে বুজি পালে হয় নাই CAB মডেলৰ C2 হৈছে cognitive C cognitive A টো হৈছে affective B টো হৈছে behavioral আৰু যদি আমি CAB model বুলি নকয় ABC model বুলি কওঁ তেন্তে A টো হৈছে affective B হৈছে behavioral C হৈছে cognitive and cognitive is knowledge so now আমি কেনেকে চেঞ্জ কৰিম সমাজৰ যোনখিনি সমস্যা আছে যদি আমি চেঞ্জ কৰিব লগাই আছে তেন্তে আমি কেনেকে চেঞ্জ কৰিম ৰাইট CAB model চেঞ্জ কৰিব পাৰি বুলি কৈ দিলে তো নহব দেখাব লাগিব so I'll give an example একদম সাধাৰণ এটা example on the basis of the topic of corruption আমাৰ সমাজৰ এনেকুৱা এটা সমস্যা যোনটো যুগ ধৰি আছে আৰু হয়তো যুগ ধৰি থাকিব কিন্তু সলনি কৰিব পৰা এটা সমস্যা হয় এনেকুৱা নহয় যে এই সমস্যাটো কেতিয়া সলনি কৰিব পৰা নাযায় যদি আমি properly affection মানে feeling আৰু cognition মানে knowledge এই দুটা যদি properly আমি change আনিব পাৰো the behavior towards corruption will definitely get changed so আমি some কেনেকে change কৰা হয় ঠিক আছে CAB okay CAB CAB model cognitive যদি আমি চাওঁ যে corruptionক লৈ মানুহৰ corruptionক লৈ যদি behavior টো কেনেকুৱা হয় বুলি চাওঁ তেন্তে কি হয় behavior টো they give bribe মানুহে বহুত ইজিলি যিকোনো ইণ্ডিয়ানছে বহুত ইজিলি ব্ৰাইব দি দিয়ে এটো এটা টেন্ডেন্সি লৈ এটো এটা চিন্তা লৈ যে মোৰ কামটো সোনকালে হ'ব লাগে আৰু যদি মই তেওঁক 10,000 টকা দি দিও মোৰ কামটো সোনকালে হ'ব কি লোকসান আছে ইয়াৰ পৰা হয়তো কামটো বহুত এমাৰ্জেন্সি সো এটা বিহেভিয়াৰ আছে যে তেখেতে সোনকালে কামটো কৰাবলৈ ব্ৰাইব দিব ৰাইট বিহেভিয়াৰ এফেকশনটো কি হয়
যে কৰাপশ্যন ইজ নৰ্মেল। আৰু এইটো একচুৱেলি বহুত ডাঙৰ সমস্যা হয় যে আজিৰ সময়ত কৰাপশ্যন এটা সাধাৰণ কথা হৈ গৈছে। যেনে ধৰি লওক ভাতৰ লগত পানী খোৱা কথা, ঠিক তেনে লাইক ইটছ নট সামথিং টু বি স্কেয়াৰ্ড অফ, নট সামথিং টু বি উই নিড টু গেট ষ্ট্ৰেছড অভাৰ। বাট এইটোৱে সমস্যা হয়, আমি যেতিয়া ডাঙৰ ডাঙৰ সমস্যাবিলাক সাধাৰণ সমস্যা হিচাপে বুজিবলৈ লওঁ, তাৰ পৰাই তাতকে ডাঙৰ সমস্যা এটা উঠি আহে। অ'কে, চ' কগনিটিভটো কি হ'ব? বিহেভিয়াৰটো হৈছে যে ব্ৰাইব দিয়ে, ঘোচ দিয়ে। এফেকশ্যনটো হৈছে বা ফিলিংটো হৈছে, এফেকশ্যন মানে ফিলিং, মনত আছে নহয় ন? ফিলিংটো হৈছে যে কৰাপশ্যন নৰ্মেল হয়, কৰাপশ্যন কৰিলে কোনো ডাঙৰ সমস্যা নহয়। কগনিশ্যন মানে নলেজ, মানুহৰ যোনটো জ্ঞানত আছে, সেই জ্ঞানটো কি হয় যায়? কৰাপশ্যন ইজ গ্ৰীচ। কৰাপশ্যনে গ্ৰীচৰ নিচিনাকে কাম কৰে। মানে যোনটো কাম হবলৈ হয়তো বহুত দেৰি হ'ল হয়, কৰাপশ্যন দিলে সোনকালে হয়। মানে সি গ্ৰীচ হয়, এটা নাই, কৰাপশ্যন এটা গ্ৰীচ হয়। কৰাপশ্যন ইজ এ গ্ৰীচ ফৰ দ্য চিষ্টেম। চিষ্টেমৰ কাৰণে কৰাপশ্যন গ্ৰীচৰ নিচিনাই কাম কৰে। যেনেকে বহুত দিন পৰি থকা এটা ধৰা মেচিন এটা কাম নকৰিলে কি দিবা? গ্ৰীচ দিবা বা অইল দিবা, অইলিং কৰিবা যাতে মেচিনটো চলিবলৈ লয়। আকৌ মানুহে ভাবি লৈছে, মানুহে এইটো বস্তু এজ এ নলেজ লৈ লৈছে যে কৰাপশ্যন বহুত বেছি বেয়া নহয়, কৰাপশ্যন দিলে 2 টকা যদি মই দিওঁ, যদি মোৰ কামটো হয় তেন্তে হওক সোনকালে, ৰাইট? এটা গ্ৰীচ। নাও আমি কেনেকে চেঞ্জ কৰিম এতিয়া? আমি কেনেকে চেঞ্জ কৰিম গম পাই নে? আমি চেঞ্জ কৰিব পাৰো এই চি পাৰ্টটো, মানে নলেজ পাৰ্টটো। মানুহৰ জ্ঞান চেঞ্জ কৰিব পাৰো ইয়াৰ ক্ষেত্ৰত। মই লিখি দিছো নলেজ বুলি। আমি যদি মানুহৰ নলেজটো চেঞ্জ কৰো ৰিগাৰ্ডিং কৰাপশ্যন, আমি যদি মানুহৰ এফেকশ্যনটো চেঞ্জ কৰিব পাৰো, আমি যদি মানুহৰ এফেকশ্যন বা ফিলিংটো চেঞ্জ কৰিব পাৰো ৰিগাৰ্ডিং কৰাপশ্যন, তেতিয়া কি হ'ব? তেতিয়া কৰাপশ্যনৰ প্ৰতি যোনটো মানুহৰ এটিটিউড আছে, যোনটো এটিটিউড আছে সেইটো সলনি হ'ব। এতিয়া কেনেকে সলনি হ'ব আমি চাম। অ'কে, চি এফালে এ, এফালে বি। অ'কে, চি কেনেকে চেঞ্জ কৰিম? চি মানে নলেজ। আমি এইটো বস্তু বুজাব পাৰো যে মানুহে যে এটা নলেজ লৈ লৈছে, এটা যে জ্ঞান লৈ লৈছে যে কৰাপশ্যন এটা গ্ৰীচ হয়, আমাৰ চিষ্টেমটোৰ কাৰণে, গভৰ্নেন্সৰ কাৰণে কৰাপশ্যন এটা গ্ৰীচ হয়। কৰাপশ্যন 10,000 টকা এটা মই যদি ঘোচ দিওঁ কাৰোবাৰ, কামটো সোনকালে হলে কি লোকচান আছে? ৰাইট, কি লোকচান আছে? যদি সঁচাকেই কৰাপশ্যন এটা গ্ৰীচ হয়, তেন্তে কৰাপশ্যন যোনটো ইণ্ডেক্স আহে, ট্ৰান্সপাৰেন্সি ইণ্টাৰনেশ্যনেলে আনে কৰাপশ্যন ইণ্ডেক্স, গোটেই বিশ্বৰ যিমানখিনি কাণ্ট্ৰিজ আছে, গোটেই কাণ্ট্ৰিজৰ ভিতৰত এটা ইণ্ডেক্স আনে যে কোনখন কাণ্ট্ৰিত হায়েষ্ট কৰাপশ্যন আছে, কোনখন কাণ্ট্ৰিত কম কৰাপশ্যন আছে, সেইটো আনে। যদি গ্ৰীচে হয়, তেন্তে যোনখন কাণ্ট্ৰিত চবতছে কম কৰাপশ্যন আছে, সেইখন কাণ্ট্ৰি কেনেকে চবতছে ডেভেলপ কাণ্ট্ৰি হ'ব পাৰিছে? ডেনমাৰ্ক, ফিনলেণ্ড। যদি ট্ৰান্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ লিষ্টখন চোৱা হয়, তেন্তে আমাৰ ইণ্ডিয়া বহুত তলত আছে। এতিয়া উঠিছে, অলপমান বেটাৰ হৈছে বাৰু, নো ডাউট। আগতকে ট্ৰান্সপাৰেন্সি ইণ্টাৰনেশ্যনেল ইণ্ডিয়াৰ যোনটো ৰেংক আছে, বেটাৰ হৈছে হা। কিন্তু যদি মন কৰিছে যে যোনখিনি ডেভেলপ কাণ্ট্ৰিজ হয়, যোনখিনি ডেভেলপ কাণ্ট্ৰিজ আছে, সেই ডেভেলপ কাণ্ট্ৰিজ খিনি লাইক ছুইডেন, ডেনমাৰ্ক, সেইখিনি হৈছে আমাৰ ডেভেলপ কাণ্ট্ৰিজ বুলি ধৰা হয় নাই? এইখিনি ভাল ডেভেলপ কাণ্ট্ৰিজ হয় আমাৰ বিশ্বৰ। যদি কৰাপশ্যন ইমানেই ভাল বস্তু হয়, যদি কৰাপশ্যন সঁচাকৈ এতিয়া গ্ৰীচ হয়, তেন্তে এই ডেভেলপ কাণ্ট্ৰিজ খিনিত কৰাপশ্যন কম কেনেকে আছে? ইয়াতো কৰাপশ্যন বেছি হ'ব লাগিছিলে। হাউ কাম that this developed countries has less corruption? How come this country has less corruption? এইটো হৈছে নলেজ চেঞ্জ। মানে মানুহৰ যোনটো জ্ঞান আছে যে কৰাপশ্যন গ্ৰীচ হয়, সেইটো ইয়াৰ পৰা চেঞ্জ কৰিব পাৰি। যে যদি ছুইডেনৰ নিচিনা এখন দেশ, ইমান এখন ডেভেলপ দেশ, ছুইডেন, ফিনলেণ্ড, আইচলেণ্ড এক্সেট্ৰা, ইমান ডেভেলপ দেশ, যদি এইকেইখন দেশ যদি কৰাপশ্যন ফ্ৰী হয়, কৰাপশ্যন মুক্ত হয়, কৰাপশ্যন ইমানেই কম, তেন্তে ডেভেলপ যদি হ'ব পাৰিছে, তেন্তে আমিও কৰাপশ্যন নোহোৱাকে, মানে সেই গ্ৰীচটো নিদিয়াকে আমিও ডেভেলপ হ'ব পাৰো। মানে কৰাপশ্যন গ্ৰীচ নহয় আল্টিমেটলি। কৰাপশ্যন একচুৱেলি তেজ খাটা পোক হয়, মোৰ মতে। পাৰ্চনেলি আই ফিল ইটছ এইটো যে সৰুতে আছে জোক, জোক চিনি পায় ন? সৰুতে গাত যে লাগি ধৰে, তেজ পৰি থাকে, ঠিক তেনেকুৱা হয় কৰাপশ্যন। কিন্তু আমাৰ সমাজত ক'ৰবাত নহয় ক'ৰবাত আজি কৰাপশ্যন নৰ্মেল হৈছে, সেইটোৱে বহুত ডাঙৰ সমস্যা। চ' যদি মানুহে এই বস্তুটো একচেপ্ট কৰে, এই নলেজটো একচেপ্ট কৰে যে হয়, যদি ডেনমাৰ্ক, আইচলেণ্ডৰ নিচিনা ডেভেলপ কাণ্ট্ৰিজত কৰাপশ্যন নোহোৱাকে যদি উঠি যাব পাৰে, তেওঁলোক যদি আগুৱাই যাব পাৰে, তেন্তে আমিও কৰাপশ্যন নোহোৱাকে আগুৱাই যাব পাৰো, আৰু কৰাপশ্যন আমাৰ কাৰণে বেয়া। ইয়াৰ পৰা যোনটো বিহেভিয়াৰেল চেঞ্জ আহিব, যোনটো এফেক্টিভ চেঞ্জ আহিব, মানে এফেকশ্যন, ইয়াত এফেকশ্যনটো কি হয়, ইয়াত ফিলিংটো কি হয়, অনুভূতিটো কি হয়? অনুভূতিটো হৈছে যে কৰাপশ্যন ইজ নৰ্মেল।
কৰাপশ্যন সাধাৰণ বস্তু হয়, চবতে আছে, আমাৰ ইয়াতো আছে, আৰু কামবিলাক সোনকালে হয়, ইয়াৰ পৰা কোনো লোকচান নাই। কিন্তু যদি বুজি পাই যে নহয়, যদি ছুইডেন নিচিনা দেশ, ডেভেলপ দেশত যদি, ডেভেলপ দেশবিলাকত যদি কৰাপশ্যন কমহে আছে, তেন্তে আমাৰো কৰাপশ্যন কম হলেহে আমি ডেভেলপ হ'ব পাৰিম, ৰাইট? যদি সেইটো বুজি পোৱা হয়, তেন্তে যোনটো ফিলিং আছে, যোনটো অনুভূতি আছে, সেইটো কি হ'ব? ডিছগাষ্ট, ঘিণ লাগিব। ডিছগাষ্ট, দ্য ফিলিং অফ ডিছগাষ্ট, যে নাই এইটো বহুত লেতেৰা বস্তু, এইটো বেয়া বস্তু, এইটো আমাক নালাগে আমাৰ সমাজত। ডিছগাষ্ট, দ্য ফিলিং অফ ডিছগাষ্ট থাকিব। ডিছগাষ্ট লাগিব, যেনেকে বহুত বছৰ নহয়, বহুত দিন যদি ঘৰত যদি আপুনি চব্জি থৈ দিয়ে, ফ্ৰিজত নথয়, বাহিৰত থৈ দিয়ে, 10 দিনৰ কাৰণে থৈ দিয়ে, পোক চোক লাগি কিবা হৈ যাব ন, দ্য ফিলিং অফ ডিছগাষ্ট, সেই ফিলিংটো আহিব টুৱাৰ্ডছ কৰাপশ্যন, যদি এই বস্তুটো মানুহে, এই নলেজটো মানুহে একচেপ্ট কৰিবলৈ পাৰে। মানে একচেপ্ট কৰিব পাৰে মানে আল্টিমেটলি ইট উইল ডিপেণ্ড অন দ্য এডমিনিষ্ট্ৰেটৰ্ছ, যে একচেপ্ট কৰাইছে নে নাই মানুহক। মানুহে এইটো বস্তু নিজে একচেপ্ট কেতিয়াও নকৰে, ৰাইট? দ্য এডমিনিষ্ট্ৰেটৰ্ছ হেজ টু গো এণ্ড চেঞ্জ ইট। আচলতে কেছ ষ্টাডি বিলাকত এইখিনি কথাই আহে। কেছ ষ্টাডিত যে এটা সমস্যা দিয়ে, যে এই পাৰ্টিকুলাৰ গাঁওখনত মানুহখিনিয়ে ভোট দিব নাযায়, এই কাৰণে ভোট দিব নাযায় কাৰণ ভোট চেণ্টাৰটো বহুত দূৰত আছে, আৰু দ্বিতীয়তে যোনজন মানুহে যোৱা বছৰ কথা দিছিলে এইখিনি কাম কৰিম, ৰাস্তা বনাম, ইটো কৰিম, সিটো কৰিম, একো নকৰিলে, চ' সেই মানুহখিনি অলৰেডি বহুত ধৰা দে আৰ লাইক ডিপ্ৰেছ, যে চৰকাৰে একো নকৰে আমাৰ কাৰণে, মানুহজনে একো নকৰিলে, কোনো আমাৰ কাৰণে একো নকৰে, আমি নাযাওঁ আৰু ভোটো নিদিওঁ। নহয়, আপোনাৰ কেছ ষ্টাডিটো ক'ব যে আপুনি সেই জেগাটুকুৰা কোনোবা অফিচাৰ হয়, লাইক কোনোবা গভৰ্ণমেণ্ট অফিচাৰ হয়, আৰু আপুনি গৈ সেই মানুহখিনিক এটিটিউড বা মানুহখিনিক ধৰক আপুনি কেনেকে ভোট কেম্পলৈ নিব, সেইটো এটা কিবা এটা কৰিব লাগে তাক লৈ, ৰাইট? এটা কোৰ্চ অফ একশ্যন আনিব লাগে। You have to do something about that. তো সুধিব যে আপুনি কি কৰিব, what will be your course of action? তে কি ক'ব যে মানুহখিনি যোনটো জ্ঞান আছে ৰাজনীতিলৈ, সেইটো ফলা মানুহখিনি কম, যে এই মানুহজনে যদি ইমান বছৰে কথা দিলে যে ৰাস্তা বনাম, হস্পিটেল বনাম, স্কুল বনাম, একো নবনালে, তেন্তে আপোনালোকে গৈ সলনি কৰক চৰকাৰ। You have the right to change the particular political person. আৰু যদি সোধে যে ইমান দূৰ যে আমি যাব লাগে, আমি গৈ ভোট নিদিওঁ, কি কৰিব? You are already an officer, গভৰ্ণমেণ্ট অফিচিয়েল হয় আপুনি, আপোনাৰ ওচৰত পাৱাৰ আছে যে যোনখিনি গভৰ্ণমেণ্টৰ ভেহিকেল আছে, লাইক ASTC, গভৰ্ণমেণ্টৰ ভেহিকেল, সেই ভেহিকেলখিনি আনক, সেই মানুহখিনিক, সেই গাঁওখনৰ মানুহখিনিক গৈ সেই ভোট কেম্পটোলৈ লৈ যোৱা ব্যৱস্থা কৰক, আৰু লৈ অহা ব্যৱস্থা কৰক, ৰাইট? দেট ইজ দ্য কোৰ্চ অফ একশ্যন। সেইটোত এগেইন কগনিশ্যন আৰু এফেকশ্যন চেঞ্জ কৰিছো, মানুহৰ জ্ঞানটো সলাইছো, যে এই মানুহজনে কাম নকৰিলে বুলিয়ে ইজন মানুহে যে কাম নকৰিব মানে নাই ন। যদি শক্তি এটা আছে হাতত যে আমি সলাব পাৰো, তেন্তে সলাই চাওঁ, কি লোকচান আছে? সলাই চাওঁ, এদিন গৈ ভোটটো দি চাওঁ, হয়তো ভাল হ'ব পাৰে, কিবা এটা মে বি হস্পিটেল নবনাব পাৰে, বা কিবা এটা কৰিব পাৰে, ৰাইট? আৰু যোনজনে আপোনালোকে হৰুৱাই দিলে, সেইজনে ভয়তে হয়তো অহাবাৰ জিকিবলৈ বহুত কাম কৰিব পাৰে। চ' সেই যোনটো নলেজ আছে মানুহৰ, সাধাৰণতে গাঁওবিলাকৰ পলিটিক্স লৈ, নিজৰ অধিকাৰ বিলাক লৈ নলেজ বহুতে কম। আৰু সঁচা কথা ক'বলৈ গ'লে মই বিশ্বাস কৰোঁ যে অকল গাঁও মানুহে নহয়, আমাৰ চহৰৰ মানুহসমূহ, অকল গাঁও বুলি নহয়, আমাৰ চহৰৰ মানুহসমূহৰো এটা বয়সৰলৈকে মানুহৰ এইবিলাক নলেজ বহুত কম। লাইক এটা বয়সত নলেজ আহি যায়, লাইক আমাৰ জেনেৰেশ্যনৰ মই বিশ্বাস কৰোঁ যে বহুত নলেজ আছে। আৰু যোনসকলে APSC UPSC কাৰণে পঢ়িছে, তেওঁলোকতো মই ক'বই নালাগে। আমাৰতো পঢ়াৰ মানে এইটো চিলেবাছে হয় যে আমাৰ অধিকাৰে পঢ়িব লাগে, আমি দেই আমাৰ ডিউটিজ পঢ়িব লাগে, তো সেইখিনি পঢ়িবই লাগে। বাট যোনখিনি এইটো লাইনত নাই, যোনসকল ইঞ্জিনিয়াৰ, ডক্টৰ, লয়াৰ্ছ হয়, তেওঁলোকে ইনফেক্ট আজিৰ সময়ত বহুতখিনিলৈকে নিজৰ অধিকাৰ আৰু নিজৰ ৰাইটছ এণ্ড ডিউটিজ বুজি পায়, ৰাইট? চ' এতিয়া যোনটো ব্যৱহাৰ আছিলে, যোনটো বিহেভিয়াৰ আছিলে, ৰাইট? বিহেভিয়াৰ কি আছিলে? যে বিহেভিয়াৰ লাইক ব্ৰাইব দিম, ব্ৰাইব দিয়াটো কোনো ডাঙৰ সমস্যা নহয়। এতিয়া বিহেভিয়াৰ চেঞ্জ হ'ব, এতিয়া মানুহে ব্ৰাইব নিদিব। যে নাই, যদি ছুইডেন হ'ব পাৰিছে এখন ডেভেলপ কাণ্ট্ৰি উইদাউট being the least corrupted nation, Sweden is considered, Sweden, Finland গোটেই বিশ্বৰ ভিতৰতে লিষ্ট কাৰাপ্টেড নেশ্যনৰ ভিতৰত আহে। যদি ছুইডেন হ'ব পাৰিছে, তেন্তে আমিও হ'ব পাৰিম। চ' এই বিহেভিয়াৰটো এইটো লাহেকে চেঞ্জ হ'ব। চ' আমি চেঞ্জ কি কৰিলো গম পাইনে? আমি চেঞ্জ কৰিলো মানুহৰ ব্যৱহাৰটো, মানুহৰ যোনটো ব্যৱহাৰ আছে কৰাপশ্যনক লৈ, যে ব্ৰাইব দি দিছো। কৰাপশ্যন দুই প্ৰকাৰৰ আছে। কৰাপশ্যন ইজ এ টপিক within our syllabus আমি ডিছকাছ কৰিম। আই থিংক লাষ্ট ক্লাছলৈকে কৰাপশ্যন আহিব, কাৰণ কৰাপশ্যন চিলেবাছৰ শেষত আহে একেবাৰে। যোনটো ৫ম নম্বৰ ক্লাছ হ'ব, তাত আমি কৰাপশ্যন ডিছকাছ কৰিম, ঠিক আছে? চ' তাত এটা কথা পঢ়িম এবাৰ, coercive and collusive corruption. coercive মানে জোৰ জবৰদস্তি ঘোষটো লৈছে, যে আপুনি পইচাটো দিয়ক, নহ'লে আপোনাৰ কামটো মই নকৰো। coercive, coercion মানে কি? ফ'ৰ্চ ইউজ কৰিছে। collusive মানে কি? ফ'ৰ্চ নাই, নিজে কৈ দিছে যে নাই, মোৰ দাদা পইচাটো লওক, এই তামোলটো লওক। লাইক তামোল পাণ দিয়াটো ঘোষে হয়, এইটো নহয় যে তামোল পাণ দিছে 10,000 টকা দিয়া নাই, ঘোষ নহয় সেইটো ঘোষেই হয়। আপুনি তামোল পাণ দিলেও সেইজন মানুহে কাইলৈ পৰহিলে আপোনাৰ পৰা পইচা বিচাৰিব, বিকজ somehow or the other you are becoming a stimuli to that person, যে আচ্ছা মই কিবা এটা পাব পাৰো মানে একাউণ্টৰ বিনিময়ত, অকল দৰমহা নহয়, আৰু কিবা এটা পাম মানে ইয়াৰ বিনিময়ত, ৰাইট? চ' যদি তামোল পাণ দিছে, সেইটো কৰাপশ্যনে হয়। চ' কলিউচিভ কৰাপশ্যন হৈছে যে নিজ স্ব ইচ্ছাৰে গৈ কিবা এটা দিয়াটো, সেইটো কলিউচিভ কৰাপশ্যন। চ' আল্টিমেটলি কৰাপশ্যন ক'ৰবাত নহয় ক'ৰবাত আমাৰ ব্যৱহাৰত এতিয়া নৰ্মেলাইজ হৈ গৈছে।
আমি নৰ্মেলি ব্ৰাইব দিব আৰম্ভ কৰি দিছো ৰাইট আৰু সেই নৰ্মেলি ব্ৰাইব দিয়া যোনটো বিহেভিয়াৰ আছে সেইটো চেঞ্জ কৰিব পাৰো আমি উইথ প্ৰপাৰ নলেজ এণ্ড প্ৰপাৰ চেঞ্জ ইন দ্য ফিলিংছ চ' যদি প্ৰশ্ন আহে ইন কেছ ষ্টাডি যে কৰাপশ্যন চেঞ্জ কৰিব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে তেতিয়া কি কৰিব আপুনি সেই স্কেপ মডেলটো ল'ব স্কেপ মডেলটো চাব যে সেই যোনটো কেছ ষ্টাডি দিছে কেছ ষ্টাডিটো আল্টিমেটলি এইটো কেছ ষ্টাডি যদি মন কৰিছে যদি কেছ ষ্টাডি প্ৰেক্টিচ কৰিছে যদি দেখিব যে বেছিভাগ সেই দেখাই যে কোনোবা এটা জেগাত কিবা এটা অসুবিধা আহিছে আৰু জেগা মানুহখিনি সেই অসুবিধাটোৰ কাৰণে তেওঁলোকৰ অলপ কষ্ট হৈছে সমস্যা আহিছে ৰাইট সেই সমস্যাটো কেনেকে সলভ কৰিব আল্টিমেটলি কেছ ষ্টাডি কি হয় গম পায়নে কেছ ষ্টাডি আমি চাম বাৰু বাট মই আজি কৈ দিছো কথা ওলাইছে কাৰণে কেছ ষ্টাডি আচলতে সমস্যা সমাধান কৰিব পৰা এজন মানুহৰ যোনটো ক্ষমতা আছে সেই ক্ষমতাটো পৰীক্ষা কৰে কেছ ষ্টাডিয়ে আপুনি কিমান দূৰলৈকে উইথ প্ৰপাৰ নলেজ অন দ্য সাবজেক্ট অফ এথিক্স আপুনি কেপ মডেল জানিব লাগিব তাৰ কাৰণে কেছ ষ্টাডি সলভ কৰিবলৈ কেপ মডেল জানিব লাগিব কিছুমান ফিলচফাৰৰ ফিলচফি জানিব লাগিব লাইক কাণ্ট এণ্ড অল ৰাইট সেই ফিলচফিখিনি জানিব লাগিব লাইক ডিঅন্টলজিটো পঢ়াইছো ডিঅন্টলজি টিলিঅলজি ইউটিলিটেৰিয়ানিজম আছে ৰাইট ডিফাৰেণ্ট ফিলচফাৰ আছে সেই ফিলচফিসকল লৈ আৰু এনেকুৱা ধৰণৰ কেপ মডেল এক্সেট্ৰা এইখিনি টপিকছ লৈ আপোনালোকে কেছ ষ্টাডিত এটেম্প কৰি সেই সমস্যাটো সমাধান কৰিব লাগিব আল্টিমেটলি ইজ জাষ্ট আ প্ৰব্লেম সলভিং কুৱেশ্যন সমস্যা এটা দিছে সমাধান কৰা তেনেকুৱা ধৰণৰ কথা লাইক মেথছ কুৱেশ্যন মেথছত ধৰক নাম্বাৰছ আছে ইয়াত নাম্বাৰছ নাই নাও এটিটিউড কেনেকৈ চেঞ্জ কৰে ইয়াত আৰু অলপমান আমি somehow this one change attitude এটা way হৈছে ক্লাছিকেল অৰ পাভলোভিয়ান কণ্ডিশ্যনিং না পাভলোভিয়ান কণ্ডিশ্যনিং বুলি কিয় কয় কাৰণ ইভান পাভলভ বুলি এজন মানুহ আছিলে ভাৰতৰ নহয় অসমৰ নহয় নামটো শুনিয়ে গম পাইছে ইভান পাভলভ চ' তেখেতে এটা এক্সপেৰিমেণ্ট কৰিছিলে তেখেতে সেই এক্সপেৰিমেণ্টটোৰ পৰা গম পোৱা গৈছিলে যে আমি যিকোনো জীৱ এটা লাইক মানুহো জীৱ হয় কুকুৰো জীৱ হয় ৰাইট তেখেতে এক্সপেৰিমেণ্টটো কুকুৰক লৈ গৈছিলে তেখেতৰ এটা পেট ডগ আছিলে ঘৰচীয়া কুকুৰ এটা আছিলে চ' সেই পেট ডগটো লৈ তেখেতে এটা এক্সপেৰিমেণ্ট কৰিছিলে সেই এক্সপেৰিমেণ্টটোত তেখেতে এইটো বস্তু দেখালে যে কেনেকে এটা জীৱৰ যোনটো এটিটিউড আছে এটা বস্তুৰ প্ৰতি সেইটো সলনি কৰিব পাৰে চ' এইখিনি কোৱাতকে এইখিনি যোনখিনি কথা লিখা আছে এই কথাখিনি আল্টিমেটলি এই ডায়েগ্ৰামটো দেখুওৱা আছে চ' মই ৰেডাৰ কথাখিনি কোৱাতকে ডায়েগ্ৰামটো থ্ৰুদি আপোনাক বুজাই দিওঁ বস্তুটো পঢ়িবলৈ ভাল লাগিব তেতিয়া নহয় জানো চ' কণ্ডিশ্যনিং কৰাৰ আগত ঠিক আছে কণ্ডিশ্যনিং কৰাৰ আগত বিফৰ কণ্ডিশ্যনিং মন কৰিব হা বিফৰ কণ্ডিশ্যনিং কি হৈছে চ' এইটো তেখেতৰ ঘৰৰ কুকুৰ আমি টম বুলি কওঁ টম এণ্ড জেৰীটো চাই সকলোৱে হয় নাই চ' মই টম বুলি কৈছো সেইকাৰণে সৰুৰ পৰা টম এণ্ড জেৰী চোৱা হয় চ' টম ধৰক ইভান পাভলভ ঘৰৰ ঘৰচীয়া কুকুৰটো চ' ইয়াক যেতিয়া সেই মুৰ্গী ঠেংটো দিয়ে যোনটো চিকেন লেগ মুৰ্গী ঠেংটো দিয়ে দিয়াৰ লগে লগে ইয়াৰ ধৰক মুখৰ পানী ওলাই মানে আল্টিমেটলি তাৰ খাবলৈ মন যায় সি গম পায় যে এইটো ঠেংটো মোক দিছে মুৰ্গী ঠেংটো মোক দিছে মানে মোক খাবলৈ দিছে তো সি খুব খাই ভাল পায় মুৰ্গী ঠেং সেইকাৰণে ইয়াত দেখাইছে ন মুখৰ পানী ওলাই গৈছে ৰাইট চ' মুৰ্গী ঠেংটো সেই ঘৰচীয়া কুকুৰ টমৰ কাৰণে মুৰ্গী ঠেংটো এটা ষ্টিমুলাই হয় মানে তাৰ যোনটো ভোক আছে সেইটো জাগ্ৰত কৰি দিছে ৰাইট আৰু যদি এনেকে এটা ঘণ্টি বজাই শুনাই চিলিঙা এটা যদি বজাই শুনাই টমে একো ৰিয়েকশ্যন নিদিয়ে না টমৰ চেলাইভেশ্যন মানে লেলাউটি উলিওৱা ভোক লাগে যে মানুহ লেলাউটি তেনেকুৱা নিচিনা না তাৰ চেলাইভেশ্যন হৈছে না সি কিবা ৰেছপন্স দিছে ৰাইট ঘণ্টিটো বজাই দেখাইছে সি একো ৰিয়েকশ্যন দিয়া নাই কিন্তু মুৰ্গীৰ ঠেংটো দিছে তেতিয়া চেলাইভেশ্যন হৈছে আৰু তাৰ ৰেছপন্সো আহিছে যে মই খাবলৈ পাম এতিয়া তাৰ পৰা লোভ লাগিছে মুখত পানী আহি গৈছে তাৰ কিন্তু ঘণ্টিটো দিওঁতে ঘণ্টিটো এনেকে বজাই দিওঁতে বা টিলিঙাটো এনেকে বজাই দিওঁতে টমৰ কোনো ৰিয়েকশ্যন নাই কোনো চেলাইভেশ্যন নাই তাৰপাছত ইভান পাভলভে কি কৰিলে ইভান পাভলভে টমক লাহে লাহে কণ্ডিশ্যন কৰা আৰম্ভ কৰিলে ইভান পাভলভে লাহে লাহে তেওঁ ঘৰচীয়া কুকুৰ টম নামটো মইহে দিছো নাম বেলেগ হ'ব ডেফিনেটলি চ' টমক লাহে লাহে কণ্ডিশ্যন কৰা আৰম্ভ কৰিলে কেনেকে কণ্ডিশ্যন কৰিছে চাব ধৰক ইভান পাভলভে ধৰক এটা হাতত মুৰ্গী ঠেংটো লৈছে এইটো মুৰ্গী ঠেং হৈ গ'ল হা এটা হাতত মুৰ্গী ঠেংটো লৈছে এটা হাতত টিলিঙাটো লৈছে দেই টিলিঙা আৰু মুৰ্গী ঠেংটো একেলগে লৈছে আৰু একেলগে তাক দিছে এইফালে টিলিঙাটো বজাইছে আৰু এইফালে মুৰ্গীটো দিছে চৰি মুৰ্গী ঠেংটো দিছে ঠিক আছে চিকেন লেগটো দিছে এফালে টিলিঙাটো বজাইছে কুকুৰটোক টমক দিছে তো সেইটো লাহে 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 এদিন নহয় দুদিন নহয় এসপ্তাহ নহয় হয়তো এমাহ হয়তো খুব বেছিকে হৈছে 2 মাহ এটা সময়ত কি হৈছেগে যে সেই টমক যে ইভান পাভলভে একেলগে মুৰ্গী ঠেংটো দিছে টিলিঙাটো বজাইছে চ' ক'ৰবাত নহয় ক'ৰবাত টমে বুজি পালে যে টিলিঙাটো বজোৱা মানে মোৰ খানা আহিছে মই খোৱা বস্তুটো আহিছে মই খাই ভাল বস্তুটো আহিছে টিলিঙা বজোৱা মানে ক'ৰবাত নহয় ক'ৰবাত তাৰ এটিটিউডটো চেঞ্জ হ'ল কি হ'লে চেঞ্জ হ'ল মুৰ্গী ঠেংটোলে নহয় তাৰ এটিটিউড চেঞ্জ হ'ল সেই টিলিঙাটোলে কাৰণ আগতে টিলিঙাটো যেতিয়া অকলে বজাইছে মুৰ্গী ঠেংটো নিদিয়াকে তাৰ কোনো ৰিয়েকশ্যন নাই না চেলাইভেশ্যন আছে না ৰেছপন্স আছে একো নাই কিন্তু যেতিয়া 2 মাহ মান ধৰি
তেখেতে ইভান পাভলভে মুৰ্গী ঠেঙৰ টিলিঙা একেলগে দি আছে, একেলগে টিলিঙা বজাইছে, সেইটো মানে মুৰ্গী ঠেং দিছে। 2 মাহৰ পাছত টমে বুজি পালে যে টিলিঙা বজা মানে মোৰ খানা আহিছে। সো কি হ'ল তাৰ পাছত যেতিয়া কণ্ডিশনিং কৰা হৈ গ'ল কুকুৰটোক, টমক কণ্ডিশনিং কৰা হৈ গ'ল 2 মাহ 3 মাহ ধৰি লৈ, তাৰ পাছত কি হয় ইভান পাভলভে এতিয়া মুৰ্গী ঠেংটো দিব নালাগে। ইভান পাভলভে ঘৰৰ যোনটো অংশত থাকি টিলিঙাটো বজাই দিয়, টিলিঙাটো বজাইলেই টম দৌৰি দৌৰি যায়, কাৰণ টমে গম পাই যে খাবলৈ দিছে। ৰাইট, এইটো হৈছে পাভলভিয়ান অৰ ক্লাছিকেল কণ্ডিশনিং, মানে ক্লাছিক ৱে টু কণ্ডিশন সামওয়ান, ক্লাছিক ৱে টু কণ্ডিশন। সো এইটো ধৰক আপুনি দুটা বস্তু ইউজ কৰি কৰা হয়, আৰু এটা বস্তু আমি পজিটিভ ষ্টিমুলাই বুলি কওঁ, এটা বস্তু আমি নিউট্ৰেল ষ্টিমুলাই বুলি কওঁ। পজিটিভ ষ্টিমুলাই ইয়াৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ ক্ষেত্ৰত সেই মিটটো হয়, সেই চিকেন লেগ পিচটো হয়। নিউট্ৰেল ষ্টিমুলাইটো হৈছে সেই টিলিঙাটো, এই যোনটো টিলিঙাত আছে বেলটো, ৰাইট, সেইটো হৈছে নিউট্ৰেল, কাৰণ সেইটো আৰম্ভণিতে নিউট্ৰেল আছিলে ন, সেইটো বজোৱাৰ কাৰণেতো টমৰ কোনো ৰিয়েকশ্যন নাছিলে, কিন্তু লাহে 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 যেতিয়া দুটা একেলগে অহা হ'ল তেতিয়া টমৰ ৰিয়েকশ্যন অহা হ'ল। দিছ ইজ ক্লাছিকেল কণ্ডিশনিং, in which technique the person is exposed to positive and neutral stimuli repeatedly, and after some time the response to neutral stimuli becomes the same as response to positive stimuli. এতিয়া মই এটা একদম সাধাৰণ এক্সাম্পল দিছো, ইমানে সাধাৰণ যে মই ভাবিছো বিশ্বাস কৰো যে আপোনালোক সকলোৱে সৰু কালত সেই পাৰ্টিকুলাৰ এক্সাম্পলটো ভুক্তভোগী হৈছে, কাৰণ মই নিজেও হৈছো। সো সৰুতে যেতিয়া মাহঁতে পঢ়িবলৈ মন নাযায়, সৰুতে মনটো উতলোৱা উৎপতীয়া, কেনি গৈ খেলিবলৈ পাওঁ, কেনি টিভি চাবলৈ পাওঁ, ৰাইট, কেনি গৈ লগৰ লগত গৈ লুকা ভাকু খেলিম, ধৰা ধৰি খেলিম, সেইবিলাকে থাকে সৰুতে। সো সৰুতে মাহঁতে কিতাপখন দিয়ে পঢ়িব লাগে বুলি, কিতাপখনলৈ পঢ়ো আৰু বহুত বেছি মন নাযায়, ৰাইট, অলপ লৈ পঢ়ো, বাট লাহে লাহে আকৌ পিতা আৰম্ভ কৰে, চিটিকনি হাতত লৈ থাকে দীঘলডাল। আমাৰ ঘৰতো আগতে থাকেই চিটিকনি, এতিয়া আৰু ডাঙৰ হলো কাৰণে নাই, বাট মই ভাবো যে মই অসমৰ চাগে প্ৰত্যেকঘৰ অসমীয়া ঘৰতে এটা চিটিকনি থাকে। সো সেই যেতিয়া নপঢ়ো বা যেতিয়া পঢ়িবলৈ মন নকৰো বা যেতিয়া খেলিবলৈ যাব বিচাৰো, তেতিয়া চিটিকনিডাল হাতত থাকে। সো আল্টিমেটলি কি হৈছে, চিটিকনিডাল এডাল নিউট্ৰেল ষ্টিমুলাই, আৰু কিতাপখন পজিটিভ, মানে কিতাপখনো পঢ়িব লাগে ন, কিতাপখনো পঢ়িব লাগে, আৰু চিটিকনিডাল দেখিলে মোৰ লাহে লাহে এইটো বস্তু মাইণ্ডত সোমাই যায় এটা বাচ্ছাৰ, যেতিয়া লাহে লাহে দেখিবলৈ লাগে যে না নপঢ়িলে পাপাই বা মায়ে পিটে মোক, এইডাল লৈ মোক পিটে। সো সেইডাল নিউট্ৰেল ষ্টিমুলাইডাল থ্ৰু দি মই পঢ়া আৰম্ভ কৰো, ৰাইট। সো ইয়াত দুটা অবজেক্ট আছে, কিতাপখন আৰু সেই এছাৰিডাল। সো সেই কিতাপখনলৈ যাবলৈ সেই এছাৰিডালো এটা ইম্পৰ্টেণ্ট ষ্টিমুলাই হয়। ইটছ হেল্পিং মি টু আণ্ডাৰষ্টেণ্ড যে মই যদি নপঢ়ো তেন্তে এইটো হ'ব। সো মই এটিটিউড চেঞ্জ হৈ গ'ল পঢ়াৰ প্ৰতি, যে মই পঢ়িবই লাগিব নহ'লে পিটিব, ৰাইট। সো দেট ইজ এটিটিউড চেঞ্জ, সৰু সৰু এটিটিউড চেঞ্জ এইবিলাক। বেটাৰ এক্সাম্পল ইজ ডেফিনেটলি দিছ ওৱান, এইটোতো ক্লাছিকেল এক্সাম্পল হয়, এইটো ইভান পাভলোভিয়ান এক্সপেৰিমেণ্ট বুলি কোৱা হয়, ঠিক আছে। এই যোনটো এক্সপেৰিমেণ্ট আছে আপোনালোকে অনলাইন চাব পাৰে, পাভলোভিয়ান experiment, Pavlovian experiment on Pavlovian experiment on classical conditioning, ঠিক আছে। You can go and look at it, it's really a nice experiment to understand how humans and how animals change attitude towards things. একেটা বস্তু প্ৰতি মানুহৰ ধাৰণাই চেঞ্জ হৈ যায়, আৰু আজিকালি সময়ত ধাৰণা চেঞ্জ কৰিবলৈ বেষ্ট মিডিয়া। যোনজন মানুহক আপুনি এদিন ভাল পাব, ভাল লাগে চেলিব্ৰিটিজন খুব ভাল চেলিব্ৰিটি, লাহে লাহে মিডিয়া এনেকুৱা হ'ব যে নাইজন বেয়া চেলিব্ৰিটি, এই চেলিব্ৰিটিজন ভাল নাম, চেলিব্ৰিটিজন বেয়া হয়, ৰাইট। সো মিডিয়া ইজ মিডিয়া ইজ ডুইং দেয়াৰ জব, আমি নিজৰ কাম কৰো। দেন ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিঙৰ ক্ষেত্ৰত সেই সৰুতে পিতাটো এটা ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিঙে হ'ব পাৰে। ইয়াত মই এটা বেলেগ এক্সাম্পল দিছো। ধৰি লওঁ সৰুতে যেতিয়া আমাৰ ৰিজাল্ট আহে, ঠিক আছে, যেতিয়া ক্লাছ 8 বা 7 যোনটো ফাইনেল ৰিজাল্ট থাকে, ৰাইট। আমাৰ হাফ ইয়াৰলি পৰীক্ষা থাকে, কিন্তু ফাইনেল ৰিজাল্ট এটা থাকে। সো হাফ ইয়াৰলি পৰীক্ষা যেতিয়া হয় আৰু যেতিয়া ফাইনেল পৰীক্ষা হয়, ৰিজাল্ট আহোঁতে যদি আপুনি আপোনাৰ ঘৰত কৈ থয় যে যদি তুমি 80% ওপৰত পোৱা, বা যদি তুমি 75% ওপৰত পোৱা, সাধাৰণতে 75 আৰু 80% কয়, ৰাইট। খুব বেছি চোকা হ'লে 90% কয় আৰু। সো 80% ওপৰত যদি তুমি মাৰ্কছ আনি দিব পাৰা, পাৰ্চেণ্টেজ আনি দিব পাৰা, তোমাক আমি এখন বাইচাইকেল দিম, বা তোমাক আমি এইটো বস্তু দিম। এটা বস্তু লোভ দিয়ে পেৰেণ্টছে, বস্তু মানে ৰিৱাৰ্ড, হয় নাই, এটা ৰিৱাৰ্ডৰ লোভ দিয়া হয় যে ইফ ইউ ব্ৰিং দিছ মাৰ্কছ, ইমানখিনি যদি মাৰ্কছ আনা, এটা বস্তু দিম, বাইচাইকেল এখন দিম, এখন গিটাৰ দিম, ৰাইট, বা কিবা তেনেকুৱা এটা বস্তু দিম। সো সেই ৰিৱাৰ্ড যে দিয়ে, এটা বস্তু দিয়াৰ লোভত এটা বস্তু এটা লোভ হিচাপে ইউজ কৰে, ডাইৰেক্টলি লোভ হিচাপে ইউজ নকৰে বাৰু, লোভ বুলি কৈ দিয়া নহয় কেতিয়াবা কেতিয়াবা,
এইটো নহয় যে সদায় নহয়, কেতিয়াবা ক'ব পাৰে যে লোভে হয়, বাট মষ্টলি কৈ দিয়া নহয় যে এইটো লোভ হয়, ঠিক আছে? কিয় কোৱা নহয় মই এক্সাম্পল দিম অলপ পাছতে। তো সেই এটা বস্তুৰ দিয়া হয় যে যদি এই কামটো হয় তেন্তে ইউ উইল গেট দিছ থিং, এই বস্তুটো তুমি পাবা, ৰাইট? এটা ৰিৱাৰ্ড দিয়া হয়, আৰু কেতিয়াবা সেই ৰিৱাৰ্ডটো যদি পানিচমেণ্টো থাকিব পাৰে। তুমি যদি কেনেবাকে 80 মাৰ্কছৰ ওপৰত নোপোৱা, তেন্তে এমাহলৈকে তোমাক টিভি চাব নিদিও, বা এমাহলৈকে তোমাক বাহিৰত গৈ খেলিবলৈ নিদিও, ৰাইট? সেইটো হ'ব পাৰে। এইটো নহয় যে অকল ৰিৱাৰ্ডে দিয়ে, পানিচমেণ্টো হ'ব পাৰে যে এমাহলৈকে গৈ পেলাই বাহিৰত খেলিবই নোৱাৰিবা, মানা আছে একদম, কি কৰিবা তেতিয়া? বহুত ডাঙৰ চিন্তা হৈ যাব নহয়, ৰাইট? চ' দেট ইজ হাউ ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং ৱৰ্ক। আমাৰ মাহঁতে একচুৱেলি জনাই নজনাই, তেওঁলোকে ডেফিনেটলি ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং, ক্লাছিকেল কণ্ডিশ্যনিং কেতিয়াও পঢ়া নাই, কিন্তু তেওঁলোকে সেইখিনি ইউজ কৰিয়ে মানে অসমৰ বা ভাৰতৰ, মাক দেউতাকে আই থিংক গোটেই ৱৰ্ল্ডৰ হ'ব পাৰে, মই নাজানো, বাট যিহেতু এইটো মোৰ জন্ম ইনফ্লুৱেঞ্চ হৈছে, মই গম পাইছো যে ইয়াৰ মানুহখিনি এনেকুৱাই হয়, আৰু ল'ৰা ছোৱালীক এনেকে ডাঙৰ দীঘল কৰে। চ' গম পোৱাকে বা নোপোৱাকে তেওঁলোকে এই কণ্ডিশ্যনিংছ খিনি ইউজ কৰি আছে। চ' নাও ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং লৈ এক্সাম্পল চাই লওঁ অলপমান। আৰু মই যে কৈছিলো যে লোভ বুলি ডাইৰেক্টলি দিয়া নহয়, সেইটো কোৱা এটা ৰিজন আছিলে, কাৰণ আমাৰ অসমত যিটো CM এৱাৰ্ড অফ এক্সেলেঞ্চ আছে, PM এৱাৰ্ড অফ এক্সেলেঞ্চ আছে, ৰাইট? অসমত দিয়া হয় চিফ মিনিষ্টাৰ্ছ এৱাৰ্ড ফৰ এক্সেলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। আমাৰ প্ৰাইম মিনিষ্টাৰ দিয়ে PM এৱাৰ্ড ফৰ এক্সেলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। যোনসকলে পাইছে তেওঁলোকৰ মই নাম আৰু তেওঁলোকে ক'ত ক'ত আছে মই 3জনৰ এক্সাম্পল দিছো, এবাৰ চাম বাৰু আমি। আৰু এইখিনি এক্সাম্পল আপোনালোকে নিশ্চয় পৰীক্ষাত ইউজ কৰিব, আৰু যিমানেই বেছি এনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন বিলাকৰ, চৰি এনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটৰ সকলৰ এক্সাম্পল সমূহ, ইনিচিয়েটিভ সমূহ ইউজ কৰিব পাৰে, সিমানেই বেছি মাৰ্কছ হ'ব। চ' যিমান পাৰে চেষ্টা কৰিব যে 10জন 12জন, পাৰিলে 15জন আননোন এডমিনিষ্ট্ৰেটৰ, কমন খিনি নল'ব। ধৰক এথিক্সত কিছু সংখ্যক মানুহৰ নাম বহুত কমন, লাইক আৰ্মষ্ট্ৰং পামি, যে কমন IAS অফিচাৰ, চবে গম পায়, আৰ্মষ্ট্ৰং পামিৰ বিষয়ে গম পায়। চ' যোনখিনি মষ্টলি ইউজড, মষ্টলি ধৰা ষ্টুডেণ্টে সেইখিনি এক্সাম্পল ইউজ কৰে, তেনেকুৱা এক্সাম্পল খিনি ইউজ কৰিলে সমস্যা হ'ব। চ' চেষ্টা কৰিব যাতে আপোনালোকে যোনখিনি এডমিনিষ্ট্ৰেটৰ নাম সঘনাই ইউজ কৰা হোৱা নাই, তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটৰ এক্সাম্পল দিব পাৰে, ঠিক আছে? চ' আমাৰ যোনটো PM আৰু CM এৱাৰ্ড অফ এক্সেলেঞ্চ আছে, কৰ্মশ্ৰী বঁটা, ৰাইট? চ' আমাৰ অসমৰ কৰ্মশ্ৰী বঁটা, এইফালে কৰ্ময়োগী, ৰাইট? চ' ইয়াৰ আণ্ডাৰত যে বঁটা যে দিয়া হয়, ৰিৱাৰ্ড যে দিয়া হয়, কৰবাত ইয়াৰ বাৰু ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিঙৰ লগত চিমিলাৰিটি নাই নে? ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং কি আছিলে? যে ৰিৱাৰ্ড এটা লৈ আপুনি মানুহৰ এটিটিউড চেঞ্জ কৰাইছে, যে কামটো কৰিব লাগিব, এইটো কৰিলেহে মই এইটো বস্তু পাম, ৰাইট? চ' ইয়াত ডেফিনেটলি এইটো এটা এজ আ লোভ বুলি ক'লে, এটা ধৰা গ্ৰীড বুলি ক'লে ভুল হ'ব, কাৰণ এডমিনিষ্ট্ৰেটৰ্ছৰ গ্ৰীড থাকিব নালাগে। কোনো বস্তুৰ প্ৰতি এডমিনিষ্ট্ৰেটৰ্ছৰ গ্ৰীড বা লোভ থাকিব নালাগে, না পইচা প্ৰতি, না ৰিৱাৰ্ডৰ প্ৰতি। সেইকাৰণে কোৱা হয় নিষ্কাম চৰি, মানে কাম কৰি যাব লাগে। ইউ শুড বি ডিউটিফুল, ইউ শুড বি ফ'কাছ, ইউ শুড বি লাইক ৱাৰ্শ্বিপিং ইউৰ ডিউটিজ, যে মই এই কামটো কৰিব লাগিব। লাইক আমি যদি প্লেনিং কৰোঁ যে আজি মোৰ 2টা ক্লাছ আছে, চ' সেই 2টা ক্লাছ চেষ্টা কৰিব লাগে যে যেতিয়ালৈকে এমাৰ্জেঞ্চি নাহে, বিশেষকৈ মেডিকেল এমাৰ্জেঞ্চি, যেতিয়ালৈকে এমাৰ্জেঞ্চি নাহে তেতিয়ালৈকে আমি ক্লাছকেইটা এনিহাও কৰিব পাৰিব লাগিব, ৰাইট? দেট ইজ দ্য determination is dedication towards a duty. So সেই ডেডিকেশ্যনটোৰ কাৰণে কৰবাত নহয় কৰবাত আমাৰ ৰাজ্য চৰকাৰে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টেও সেই এৱাৰ্ডছ খিনি দিয়ে। ইয়াক আমি অলপমান হ'লেও ক'ব পাৰোঁ যে ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিঙৰ লগত চিমিলাৰিটি আছে, ৰাইট? চ' PM এৱাৰ্ড অফ এক্সেলেঞ্চ আছে, আৰু এইফালে আমাৰ CM এৱাৰ্ড ফৰ এক্সেলেঞ্চ আছে, কৰ্মশ্ৰী বঁটা দিয়া। চ' বহুতখিনি লোকৰ নাম লিখাই আছে দেই। লোকসেৱা এৱাৰ্ডছ, লোকসেৱা পুৰস্কাৰ 2023 নাম আছে জিন্তু ঠাকুৰীয়া, সুৰেন্দ্ৰ শৰ্মা, মৃণাল পাটোৱাৰী, ৰাইট? এইখিনি আছে, এইখিনি আপোনালোকে চাৰ্চ কৰি ইউ কেন ব্ৰিং আউট দ্য পইণ্টছ, যে তেওঁলোকে ক'ত কি কাম কৰিছে, যোনটো কাৰণে দিয়া গৈছে, ৰাইট? সেইখিনি চালে আপোনালোকৰ সুবিধা হ'ব। 3জনৰ মই এক্সাম্পল দিওঁ, এজনৰ এক্সাম্পল মই কালিয়ে দিছিলো, স্বপ্নীল পল। মনত আছে নাই স্বপ্নীল পল? তিনচুকীয়াৰ DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এজনে লিগেচি ৱেষ্ট শেষ কৰি দিছিলে, বছৰ বছৰ ধৰি, যুগ যুগ ধৰি লিগেচি ৱেষ্ট তেখেতে সেইখিনি ধৰক এটা চাফাই অভিযান বুলি ক'ব পাৰি, কিন্তু চাফাই অভিযান এনেই এটা চিম্পল এটা ৰাস্তাত, সাধাৰণ এটা ৰাস্তাত কিমাননো লেতেৰা থাকিব? অলপমান লেতেৰা থাকিব, খুব বেছি লেতেৰা নাথাকে। কিন্তু লিগেচি ৱেষ্ট য'ত দম ধৰি, ৰাইট? দম ধৰি য'ত জাবৰ জোথৰ আছে, সেইখিনি নাইকিয়া কৰাটো ইমানো সহজ নহয়, অ'কে? চ' স্বপ্নীল পলৰ এক্সাম্পল দিছো। নাও স্বপ্নীল পলৰ পিছে অন্য ক্ষেত্ৰতো তেখেতক এৱাৰ্ড দিয়া হৈছিলে, ৰাইট? ফৰ হি ক্ৰিয়েটেড আছামছ ফাৰ্ষ্ট মাল্টি মডেল লাৰ্ণিং চেণ্টাৰ, অসমৰ প্ৰথম মাল্টি মডেল লাৰ্ণিং চেণ্টাৰ ক্ৰিয়েট কৰিছিলে। হি এক্সপাণ্ডেড ডিজিটেল এক্সেছ এণ্ড ইনক্লুচিভ এডুকেশ্যন।
IOC Sudan, I think এইখিনি visible হৈ আছে না আপোনালোকৰ স্ক্ৰীনত? Let me just check. Okay, this is quite visible. কোনো সমস্যা নাই. Okay. IOC Sudan তেখেত ডিষ্ট্ৰিক্ট কমিশনাৰ হয় কুপৱাৰা, জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰৰ কুপৱাৰা জেগাটো জিলাটো তেখেত ডিষ্ট্ৰিক্ট কমিশনাৰ। She delivered healthcare through free Ayush camps. Ayurveda, yoga, Unani, Siddhi and homeopathy. Free Ayush camp disile dekhete and introduce STEM labs in remote schools. STEM labs mane hoise S for science, T for technology, E for engineering, M for sometimes medicine বুলি কয়, sometimes mathematics বুলিও কোৱা হয়। So এইখিনি তেখেতে ধৰক আনিছিলে। She brought changes in the healthcare in the education system. So healthcare আৰু education তেখেতৰ যথেষ্টখিনি ইনফ্লুৱেঞ্চ আছিলে। ৰাইট, ইনোভেশ্যন তেখেতে কৰিছিলে কিছুমান। সেই কাৰণেই তেখেতক PM Award of Excellence দিয়া গৈছে IOC Sudan, কুপৱাৰা। সত্যেন পলৰ বিষয়ে ক'লো। Tarit Kanti Chakma, he is the DM, District Magistrate of Gomati, Tripura. So he led a large-scale welfare efforts. 4,500 plus child vaccinations. Child vaccination. 3.8 lakh Ayushman card. 22,000 plus PMAY houses, Pradhan Mantri Awas Yojana houses, and portion Abhiyan coverage for 3.2 lakh people, right? So এই গোটেইখিনি কাম তেখেতে কৰিছে অকলে। ভাবক এজন DC হয় অকলে গোটেইখিনি কাম তেখেতে কৰিছে। হি ইজ ডেফিনেটলি, এইটো নহয় যে তেখেতে চব কাম অকলে কৰিছে, সেইটো ক'লেও ভুল হ'ব একেবাৰে। টিম ৱৰ্ক হয় আল্টিমেটলি, বাট আল্টিমেটলি হি ইজ দ্য, it can be said that these things are his brain child. তেখেতে এইটো প্লেনিং কৰিছে যে এই কামটো এনেকে কৰিব লাগিব। সেইকাৰণে গৈ থৈ ইমান লাখ লোকক তেখেতে আয়ুষ্মান কাৰ্ড দিব পাৰিছে, হয় নাই? So these are very good examples for your exam. আৰু যেনেকে মই আগতে কৈছো যে ই মানে এথিক্স, ই মানে এক্সাম্পল। এক্সাম্পল লৈ এথিক্স পেপাৰখন এটেম্প কৰিব। প্ৰত্যেকটো কুৱেশ্যনৰ চেষ্টা কৰিব যাতে এজন মানুহৰ বা কিবা এটা হ'লে এক্সাম্পল দিব পাৰে। ইউ উইল গাৰ্নাৰ মোৰ মাৰ্কস ফৰ চিয়ৰ। অ'কে, so next আছে social observation. Social observation আমি চাম অলপমান। social observation through দি সমাজত আমি যি দেখো, সমাজত আমি যি দেখিছো সেইটো থ্ৰু দিও মানুহৰ এটিটিউড চেঞ্জ হয়। অ'কে, তো social observation through দি কেনেকৈ হয় চাম। ইয়াৰ আগত কি চাই আছিলো? ইনষ্ট্ৰুমেণ্টেল কণ্ডিশ্যনিং। তাৰ আগত চালো পাভলোভিয়ান অৰ ক্লাছিকেল কণ্ডিশ্যনিং, যোনটো একদম চবতছে পুৰণা হয়। ধৰক চবেই সেইটো বিশ্বাস কৰে, চবেই সেইটো মানি চলিব চেষ্টা কৰে, মানে সেইটো বহুত এপ্লিকেবল কৰিলে বহুত ইজি হয়। দেন ছ'চিয়েল এক্সপেৰিমেণ্ট এটা আছিলে, social observationer লগত জড়িত হৈ এক্সপেৰিমেণ্ট আছিলে। এক্সপেৰিমেণ্টটো মই ক'ম, তাৰ আগত অলপমান কৈ দিছো। দিছ ইনভলভছ লাৰ্নিং ফ্ৰম আৱাৰ ছ'চিয়েল এনভাইৰনমেণ্ট। আমাৰ যোনটো সামাজিক যোনটো পৰিৱেশ আছে, য'ত থাকো আমি। মই অসমত থাকো, মই গুৱাহাটীত থাকো, মোৰ আশে পাশে বহুত বৰ্তা বৰমা খুৰা খুৰী আংকল আণ্টি আছে, মোৰ অফিচৰ কালিগছ আছে, মোৰ বছ আছে, মোৰ ফ্ৰেণ্ডছ আছে, মোৰ হাজবেণ্ড আছে, মোৰ নিজৰ ফেমিলি আছে। সেইটো হৈছে মোৰ ছ'চিয়েল এনভাইৰনমেণ্ট। অ'কে, চ' ছ'চিয়েল এনভাইৰনমেণ্ট চাৰ্চ এজ, ইয়াত লিখা আছে ফেমিলি, স্কুল, এটচেট্ৰা। For example, a child might develop a positive attitude towards reading if they observe their parents enjoying reading. যদি দেখে যে মাক দেউতাকে কিতাপ পঢ়ি থাকেচোন, বোলে পঢ়িয়ে থাকে চব সময়তে, কিবা নহয় কিবা পঢ়ি আছে। মাকে বোলে অফিচত চাকৰি কৰে, কিন্তু যেতিয়া সময় পায় মাকে কিতাপখন লৈ যদি বহি থাকে কফি একাপ লৈ, সেই শিশুটোৱে মাকক দেখি দেখি এটা সময়ত তেওঁ আয়ত্ব কৰি ল'ব যে পঢ়াটো কিবা এটা মজা বস্তু আছে, পঢ়াটো ভাল কিবা এটা, সেইকাৰণে মায়ে পঢ়ে। কিবা যদি ইয়াত মজা আছে, অকল খেলিলে মজা নাপায়, অকল লুকা ভাকু খেলিলে, অকল গেমছ খেলিলে কম্পিউটাৰত মজা নাপায়, কিতাপখনটো কিবা এটা মজা আছে, মই পঢ়িম। That is how they acquire from their own social environment. So ববো দল এক্সপেৰিমেণ্ট বুলি এটা এক্সপেৰিমেণ্ট আছিলে, মই এক্সপেৰিমেণ্টটো দেখাই দিছো আপোনালোকক। ববো দল মানে কি গম পায়নে? ববো দল মানে পুতলাটো দেই, পুতলাটো অকণমান এইটো ষ্ট্ৰাকচাৰৰ হয়, আৰু ভিতৰত গেছ থাকে, হাৱা থাকে। চ' সেইকাৰণে কি হয়, যেতিয়া পুতলাটো খৰিৰ পৰা হয় বা যেতিয়া পুতলাটো পেলাই দিয়া হয়, পেলাই দিওঁতে যদি এনেকে ধৰক এইটো পুতলাটো হয় নে, পৰি যায়, পৰি গ'লে আকৌ উঠি আহিব, ধৰক আকৌ পৰিছে আকৌ উঠি আহিব, ৰাইট, ইট কামছ বেক, বিকজ হাৱা আছে, গেছ আছে, চ' ইট গোজ ডাউন, ইট কামছ বেক আপ, এনেকে মাৰিলে আকৌ উঠি আহে লাইক, ৰাইট। চ' ববদৌল দেখিছে সকলোৱে আই থিংক। চ' এই ববদৌলটোক ইয়াত দেখিছে, আই থিংক ভিজিবল হৈ আছে আপোনালোকৰ স্ক্ৰীনত ধুনীয়াকে। অ'কে, চ' সেই ববদৌলটোক এই মাক গৰাকীয়ে খুব পিটি থাকে, এনেকুৱা হাতুৰিটা লৈ, সৰু কাঠৰ হাতুৰিটা লৈ বাৰে বাৰে ববদৌলটোক পিটি থাকে। পিটিলে সি পৰে আকৌ উঠি আহে, আকৌ পৰে আকৌ উঠি আহে, ৰাইট। চ' এই ল'ৰাজনে মাকক চাই আছে যে এই ববদৌলটো এই মায়েচোন এটা হাতুৰি লৈ বা এই বস্তুটো লৈ এই পুতলাটোক বাৰে বাৰে পিটি আছে, বাৰে বাৰে মাৰি আছে, ৰাইট। চ' সি এদিন দেখিলে, দুদিন দেখিলে, এসপ্তাহ দেখিলে, এমাহ দেখিলে, সি অবজাৰ্ভ কৰি আছে। তাৰপৰা এদিন কি হ'ল, কৰবাত নহয় কৰবাত তাৰো সেই খংটো আহিলে। মাকে যেনেকে খঙত গালি গালাজ পাৰি সেই পুতলাটোক পিতে,
যদি পুতলাটো ঘূৰি আহে সিও সেই হাতুৰিটো লৈ নিজৰ লগৰ ল'ৰা এটাক গৈ মাৰা আৰম্ভ কৰে। তাৰো সেই খংটো আহিলে। খং ক'ৰ পৰা আহিলে? সেই খংটো সি মাকৰ পৰাই শিকিছে, যে মাকে খং কৰি গালি গালাজ পাৰি পুতলাটোক বাৰে বাৰে পিটি থাকে, আৰু সিও সেই গালি গালাজ, সেই খং, সেই এগ্ৰেশ্যনটো একুৱাই কৰি সিও সেই হাতুৰিটো লৈ গৈ লগৰ এটাক মূৰত মাৰি দিল। লগৰজন তেতিয়া ববদল নহয় যে আকৌ ঘূৰি আহিব, ৰাইট? চ' ববদল এক্সপেৰিমেণ্টটো এইটোৱে বুজা হয় যে আমি আমাৰ আশে পাশে যোনসকল মানুহ থাকে তেওঁলোকৰ লগত থাকিলে তেওঁলোকৰ কিছুমান কেৰেক্টাৰিষ্টিক আমি জনাই বা নজনাই একুৱাই কৰি লওঁ। ছচিয়েল কণ্ডিশ্যনিং বুলি যোনটো ক'ব পাৰো, বা ছচিয়েল অবজাৰ্ভেশ্যন বুলি যোনটো ক'ব পাৰো। না এটা মই বহুত সাধাৰণ এক্সাম্পল দিছো যোনটো মই প্ৰায় মোৰ আশে পাশে দেখো। চ' আমাৰ ইয়াত এটা লাইব্ৰেৰী আছে, সকলোৱে জানে হয় নাই? ইকুইপেটত এটা লাইব্ৰেৰী আছে। চ' ময়ো কেতিয়াবা গৈ সেই লাইব্ৰেৰীটোত বহো, প্ৰায় বহো। প্ৰায় বহাৰ কাৰণ আছে, কাৰণ লাইব্ৰেৰীটোত আশে পাশে যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, যিমানখিনি ষ্টুডেণ্টছ আছে, কোনোবা JEE এস্পিৰেণ্ট হয়, কোনোবা NEET এস্পিৰেণ্ট হয়, কোনোবা APSC এস্পিৰেণ্ট হয়, কোনোবা UPSC এস্পিৰেণ্ট হয়, কোনোবা নিজে ডক্তৰ হয়, পঢ়ি আছে, নাই? চ' সেই মানুহখিনি যোনখিনি আছে লাইব্ৰেৰীত, সেই মানুহখিনি বহুত শান্ত মনে কিতাপখন লৈ পঢ়ি থাকে। বাকী কোনো একো নাই, জাষ্ট পঢ়ি থাকে। মাজত গৈ ভাত এসাঁজ খাই আহে, মাজতে গৈ যদি ৰুমটো ওচৰত আছে তেন্তে ৰুমত গৈ অলপমান টোপনি মাৰি আহে, ঘূৰি লাইব্ৰেৰীলৈ আহে, ৰাইট? চ' কি হয়, তাৰ পৰা আমি এটা যোনটো এনভাইৰনমেণ্ট আছে সেই পাৰ্টিকুলাৰ লাইব্ৰেৰীটোৰ ভিতৰত, সেই এনভাইৰনমেণ্টটো বহুত ষ্টুডিয়াছ হয়। মানে সেই লাইব্ৰেৰীটোত আপুনি সোমালে আপুনি তাত চুলুং চালাং কৰি থাকিব নোৱাৰে, বিকজ আপোনাৰ আশে পাশে পৰিৱেশেই তেনেকুৱা হয়। যোনটো ছচিয়েল এনভাইৰনমেণ্ট আছে তেনেকুৱাই হয়, চবেই কিতাপ লৈ পঢ়ি আছে। আপুনি কিমান দেৰি তাত চুলুং চালাং কৰি থাকিব, কিমান দেৰি তাত ৰিল স্ক্ৰল কৰিব, এটা সময়ত আপুনিও গৈ সেই কিতাপখন লৈ পঢ়িব। চ' সময় দিয়া লাইব্ৰেৰীৰ যোনটো কনচেপ্ট হয় সেইটো সেই ছচিয়েল অবজাৰ্ভেশ্যনৰ ওপৰতে বেছ কৰি বনা হৈছে, ক'ব পৰা যায়। চ' আই থিংক আপোনালোকে বুজি পালে যে মানুহৰ এটিটিউড কেনেকে চেঞ্জ কৰিব পাৰি। অ'কে, কি কি আছিলে? পাভলোভিয়ান ক্লাছিকেল, নেক্সট আছে ইনষ্ট্ৰুমেণ্টেল, ৰিৱাৰ্ড পানিচমেণ্ট, পাভলোভিয়ান ক্লাছিকেলত ষ্টিমুলাই থাকিব, আৰু দেন থাৰ্ডটো হৈছে ছচিয়েল অবজাৰ্ভেশ্যন। সমাজক বা আমাৰ চাৰিওফালে যোনসকল লোক আছে তেওঁলোকক দেখি আমি এটা এটিটিউড একুৱায়াৰ কৰিব পাৰো। নাও যদি এটিটিউড চেঞ্জ কৰিব লগা হয় ফৰ গুড গভৰ্নেন্স, এইটো আপোনালোকক হেল্প কৰিব ইন কেছ ষ্টাডি, যে গুড গভৰ্নেন্সৰ কাৰণে এটিটিউড চেঞ্জ কৰিব কেনেকে লগা হয়। প্ৰথমতে ফাৰ্ষ্ট আপুনি আইডেন্টিফাই কৰিব লাগিব, মানে বুজিব লাগিব যে ইয়াৰ সমস্যাটো কি আছে। আইডেন্টিফাই দ্য ছচিয়েল প্ৰব্লেম। আমাৰ সমাজত ছচিয়েল প্ৰব্লেম কি কি আছে? ফিমেল ফৰ্টিচাইডটো আজিকালি নাইকিয়া হৈছে, বা চাইল্ড মেৰেজ আছে। Child marriage still exists today. It is considered a social problem. So প্ৰথমতে সমাজ এখন শুধৰাবলৈ হলে, সমাজত আপুনি চেঞ্জ আনিবলৈ হলে প্ৰথমতে বুজিব লাগিব সমাজখনত সামাজিক সমস্যা কোনটো হয়, ছচিয়েল প্ৰব্লেম কোনটো হয়। তাৰ পাছত আপুনি আইডেন্টিফাই কৰিব লাগিব যে কোনটো এটিটিউডেল কম্পনেন্ট মানে কোন কি হয়, কেব মডেল, কগনিটিভ, এফেক্টিভ, বিহেভিয়াৰ, কোনটো সলাব পাৰি আৰু কোনটো ইয়াৰ পাছত কোনটো আছে। এতিয়া চাইল্ড মেৰেজ যে হয়, চাইল্ড মেৰেজ হোৱাৰ ৰিজনটো কি, যে ছোৱালী বুজা হয়, দ্য গাৰ্ল চাইল্ড ইজ আ বাৰ্ডেন, পাছলৈ গৈ থৈ বিয়াই দিব লাগিব, পঢ়াই মেলিতো বিয়াই দিব লাগিব, যিমানে নপঢ়াও কিয়। তাইক মই ডিগ্ৰী কৰালো, পষ্ট গ্ৰেজুৱেট কৰালো, PhD কৰালো, আল্টিমেটলি গৈ থৈ বিয়াই দিব লাগিব, লোকক দিব লাগিব, কিয় পঢ়াব লাগে। সৰুতে বিয়াই দি দিওঁ, সৰুতে গুচি যাওক, আৰু যিহেতু লোকৰ লগত থাকিব তাহাঁতি পঢ়াওক, আমি কেলে পঢ়াও। দেট ইজ দ্য এফেকশ্যন। আমি গম পাইছো যে ইয়াত এফেকশ্যন সমস্যাটো আছে, মানুহৰ যোনটো অনুভূতি আছে সেইটো ভুল আছে, যোনটো নলেজ আছে সেইটো ভুল আছে, যে তাই পঢ়ালে আমাৰ একো লাভ নাই, সেইটো ভুল। বিকজ কৰবাত নহয় কৰবাত I believe that every girl who studies and tries to earn some money, she will definitely give a portion of her money to her own family, or if not money then gifts, right? তুমি সদায় সেইটো বস্তু যিকোনো মানুহে যদি বেলেগ কোনোবা এজন মানুহক এডুকেশ্যন দিয়ে, he will always get back something return good, এটা ভাল বস্তু ঘূৰাই পাব। আজি যেতিয়া জুবিন গাৰ্গ নাই, আজি এটা নিউজ প্ৰায় চাৰ্কুলেট হৈ আছে যে জুবিন গাৰ্গে বহুত শিশুক পঢ়ুৱাইছিলে। চ' এতিয়া কিয় ওলাই আছে এইখিনি কথা? বিকজ ক'ৰবাত নহয় ক'ৰবাত এইটো ভাল কাম হয়, এটা দেটছ এ গুড ডিড, ৰাইট? চ' আল্টিমেটলি চাইল্ড মেৰেজৰ যোনটো এফেকশ্যন আছে, যোনটো অনুভূতি বা ফিলিংছ আছে, যোনটো কগনিশ্যন বা যোনটো নলেজ আছে, সেইটো চেঞ্জ কৰিব লাগিব। দেট ইজ দ্য কম্পনেণ্ট অফ এটিটিউড দেট হেজ টু বি চেঞ্জ। ত' এটিটিউড কম্পনেণ্টটো আমি আগতে বুজিব লাগিব যে কোনটো কম্পনেণ্ট চেঞ্জ কৰিব পাৰি, সেই কম্পনেণ্টটো বুজি আমি সেই কম্পনেণ্ট চেঞ্জ কৰিব লাগিব। ধৰা মই যদি এক্সাম্পল দিলো চাইল্ড মেৰেজৰ, বাল বিবাহ, যদি চাইল্ড মেৰেজৰ মই এক্সাম্পল দিছো, তেন্তে আমি চেঞ্জ কৰিব লাগিব কগনিশ্যন মানে নলেজ, আৰু আমি চেঞ্জ কৰিব লাগিব এফেকশ্যন মানে ফিলিংছ, আৰু এই দুটাৰ পৰা চেঞ্জ হ'ব বিহেভিয়াৰ, ৰাইট? চ' এইখিনি গুড গভৰ্নেন্সত এইখিনি বস্তু আহে, এইখিনি আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। নাও এপ্টিটিউড,
আপোনালোকৰ চিলেবাছত এটিটিউডৰ লগতে এপ্টিটিউডৰ কথাও আছে না এপ্টিটিউড বেলেগ বস্তু হয় আচ্ছা এটিটিউডক লৈ এটা কথা কৈছিলে আইনষ্টাইনে কৈছিলে যে নিগেটিভ এটিটিউড থকা মানুহৰ পৰা দূৰত থাকিব লাগে কাৰণ নিগেটিভ এটিটিউড থকা মানুহৰ এনেকুৱা এটা কোৱালিটি আছে যে য'ত নেকি পজিটিভ এটিটিউড থকা মানুহে প্ৰত্যেকটো সমস্যাৰ সমাধান দিয়ে তেনে ক্ষেত্ৰত নিগেটিভ এটিটিউড থকা মানুহে প্ৰত্যেকটো সমাধানৰ এটা সমস্যা দিব পাৰে right so Einstein কৈছে stay away from negative people they can give a problem for every solution so aptitude is a natural ability or innate potential to learn or acquire a skill এটা natural এটা ability natural এটা talent যে লতা মংগেশকাৰ বা জুবিন দা বা শ্ৰেয়া ঘোষাল তেওঁলোকৰ মাতটো ধুনীয়া সেইটো কি হয় সেইটো নেচাৰেল এবিলিটি হয় মাতটো ধুনীয়া আৰু প্ৰেক্টিচ কৰিলে ধুনীয়া হ'ব ৰাইট কিছুমানৰ হয়তো মাতটো ইমান ধুনীয়া নহয় কিন্তু বহুত প্ৰেক্টিচৰ মত বহুত ৰিয়াজৰ পাছত হয়তো মাতটো ধুনীয়া হয় তেওঁ এজন ছিংগাৰ হ'ব পাৰে ৰাইট চ' aptitude is a natural ability হয় it is a natural tendency for successful learning of some specific set of skills which can be further enhanced with adequate knowledge and training so adequate knowledge আৰু training দি enhance কৰিব পৰা যায় actually aptitudeৰ ওপৰতে বেছ হৈ আছে আমাৰ লাভাসনা এণ্ড বাকি যোনখিনি একাডেমি আছে লাভাসনা নাই আৰু এটা আছিলে আই এম ফৰগেটিং I think সুষমা স্বৰাজৰ ওপৰত আছিলে বিকজ IFS সকলৰ কাৰণে বেলেগ একাডেমি আছে IPS সকলৰ কাৰণে বেলেগ একাডেমি আছে সো IS সকলৰতো লাভাসনাত হয় তো লাভাসনাৰ কনচেপ্টটো কি হয় লাভাসনা কিয় বনোৱা হৈছে যদি ইমানখিনি পঢ়ি মেলি আহিলে তেন্তে কি দৰকাৰ আছে আৰু কি পঢ়িব লাগে চবচোন জানেই সব জানেই কাৰণে যিমানখিনি দৰকাৰী বস্তু জানিব লাগে সেইখিনি জানেই কাৰণেতো UPSC ক্ৰেক কৰিছে তেন্তে কেলে লাভাসনা আছে লাভাসনা এই কাৰণে আছে যোনটো তেওঁলোকৰ নলেজ আছে যোনটো তেওঁলোকৰ এটা কোৱালিটি আছে যোনটো এবিলিটি আছে সেইটো আমি আৰু ষ্ট্ৰং কৰিব পাৰো আৰু বেটাৰ কৰিব পাৰো থ্ৰু ট্ৰেইনিং এণ্ড থ্ৰু নলেজ তাৰ কাৰণে লাভাসনা নিচিনা একাডেমিক সমূহ আছে এপ্টিটিউড আৰু এটিটিউডৰ এটা ডিফাৰেঞ্চ দাঙি ধৰা হয় বিকজ পৰীক্ষাত প্ৰায় সোধে আৰু এপ্টিটিউড কিন্তু ফিজিকেল আৰু মেণ্টেলো হ'ব পাৰে বিকজ ইয়াত নলেজৰ কথা আহে ৰাইট যে আপুনি এটা বস্তুৰ লগত আপোনাৰ জ্ঞান কিমান আছে বাট ফিজিকেলৰ কথা আহে কিয়নো আপুনি দৌৰিব পাৰেনে যদি আপুনি IPS হয় আপুনিতো চোৰ এজন দেখিলে খেদিব পাৰিব লাগিব যদি ডকাইত এটা দেখে টেৰৰিষ্ট এটা দেখে আপুনি খেদিব পাৰিব লাগিব সেইটো ৰান বিহাইণ্ড দ্য টেৰৰিষ্ট মানে ফিজিকেল এবিলিটিৰ কথা আহে কিন্তু এটিটিউডত ফিজিকেল এবিলিটি নাহে ঠিক আছে এটিটিউড ইজ কমপ্লিটলি মেণ্টেল থিং অকল মানসিকভাৱে মানুহজনে যোনটো চিন্তা কৰে যোনটো চিন্তা ধাৰা হয় যোনটো থট প্ৰচেছ হয় দ্যাট ইজ এটিটিউড সো ইট ইজ কমপ্লিটলি মেণ্টেল ফিজিকেল কোনো কনচেপ্ট নাই এপ্টিটিউডৰ ডেফিনেশ্যন লিখা আছে খুব ভাল ডেফিনেশ্যন হয় আৰু এটিটিউডৰো এটা ডেফিনেশ্যন লিখা আছে এই ডেফিনেশ্যন এটা বহুত ভাল ডেফিনেশ্যন হয় আপোনালোকে এইখিনি মুখস্থ ৰাখিব পাৰে ফৰ ইয়ৰ এক্সামছ সো এপ্টিটিউড কোৱা হৈছে যে এপ্টিটিউড ইজ এ পাৰ্চনছ নেচাৰেল এবিলিটি টু লাৰ্ণ সামথিং পাৰ্চন যিকোনো মানুহ এজনৰ এটা নেচাৰেল এবিলিটি টু লাৰ্ণ সামথিং এটিটিউড হৈছে ইটছ এ পাৰ্চনছ ফিলিং অপিনিয়ন অৰ পাৰ্সপেক্টিভ এবাউট সামথিং মানুহজনৰ অনুভূতি মানুহজনৰ পাৰ্সপেক্টিভ এটা বস্তুৰ প্ৰতি আৰু এপ্টিটিউড কি হয় এটা নেচাৰেল এবিলিটি লাইক ভাল গান গোৱাটো শ্ৰেয়া ঘোষালৰ এটা নেচাৰেল এবিলিটি ৰাইট সেইটো হৈছে এপ্টিটিউড এপ্টিটিউড ফৰ চিভিল সাৰ্ভিচেছ এণ্ড ইটছ ৰোল চ' চিভিল সাৰ্ভিচৰ ক্ষেত্ৰত এপ্টিটিউড কিয় দৰকাৰ হয় ইয়াত মই বহুতখিনি এক্সাম্পল দিছো মই এইটো আনিম ভাবি আছিলো যে ইমান ইউনিট পঢ়াম জানো ইমান ইউনিট পঢ়ালে ক্লাছটো অলপ বেছি দীঘল হৈ যাব ষ্টুডেণ্টে ক্লাছ দীঘল হ'লে বেছিকৈ চাব মন নকৰে চ' ভাবিছিলো যে মই এইটো আনিম দেন আই থট যে নাই এথিক্সত বহুত এক্সাম্পল দৰকাৰ হয় তেওঁলোকে আজি বুজা নাই এদিন নহয় এদিন বুজিব যে এথিক্সত এক্সাম্পল বহুত দৰকাৰ হয় সেইকাৰণে মই কি কৰিছো এই গোটেইকেইটা পইণ্ট যদি মন কৰে মই গোটেইকেইটা পইণ্টত এক্সাম্পল লৈ আহিছো অনলি চ' দেট ইউ গাইজ কেন ৰিলেট টু ইট যে এইটো এক্সাম্পল লিখিব পাৰো এই যোনখিনি পইণ্টছ আছে ইয়াত আণ্ডাৰ দ্য হেডিং অফ এটিটিউড আৰু এটিটিউড চিভিল সাৰ্ভিচৰ ক্ষেত্ৰত কেনেকে এফেক্ট কৰে চ' ইয়াত যিমানখিনি এক্সাম্পল আছে এইখিনি নোট ডাউন কৰিব এই এক্সাম্পল খিনি ধৰক এতিয়া এইটো কমিউনিকেশ্যন স্কিলৰ এক্সাম্পল হয় নাই চ' সেই এক্সাম্পলটো যে অকল কমিউনিকেশ্যন স্কিলতে ইউজ কৰিব পাৰি এনেকুৱা কথা নহয় বেলেগ বহু ক্ষেত্ৰত সেই এক্সাম্পলটো আপুনি ইউজ কৰিব পাৰিব চ' কমিউনিকেশ্যন স্কিলৰ ক্ষেত্ৰত মই কৈছো এবাউট Vikas Kumar Ujjwal. So Vikas Kumar Ujjwal is a divisional forest officer in Jharkhand. He took along the community and transformed the Maoist hit area into a tourist destination. So তেখেতে এনেকুৱা এটা জেগাত য'ত নেকি ধৰা এনেকুৱা এটা কমিউনিটি আছে যোনটো মাওইষ্ট সকলে অলমোষ্ট কেপচাৰ কৰি থৈছে তেনেকুৱা এটা জেগাত তেখেতে যদি কিবা চেঞ্জ আনিব বিচাৰে বা চেঞ্জ আনিব লাগে পজিটিভ চেঞ্জ ডেফিনেটলি ডেভেলপমেণ্টেল চেঞ্জ ডেফিনেটলি চ' যদি চেঞ্জ আনিব বিচাৰে তেন্তে তেখেতে কেনেকে আনিব পাৰিব প্ৰথমটো হৈছে যে সেই গাঁৱৰ যোনখিনি মানুহ আছে সেই যোনখিনি জেগা মানুহ আছে সেই মানুহখিনিৰ লগত যোনটো কমিউনিকেশ্যন আছে সেইটো ষ্ট্ৰং কৰিব লাগিব মানে আপুনি নিজৰ
কামখিনি আপুনি নিজৰ অনুভূতি নিজৰ ফিলিংছ নিজৰ নলেজ সেই মানুহখিনিৰ লগত শ্বেয়াৰ কৰিব পাৰিব লাগিব শ্বেয়াৰ কেনেকৈ কৰিব কমিউনিকেশ্যন শ্বেয়াৰ কৰিব ৰাইট সেইটোৱে কৰিলে বিকাশ কুমাৰ উজ্জ্বল তেখেতে কি কৰিলে তেখেতে মানুহখিনিৰ লগত কমিউনিকেট কৰি এইটো বুজালে যে এই জেগাটো আমি ডেভেলপ কৰিব লাগিব যদিও সেই গোটেই মানুহখিনিৰ ভিতৰত বহুতখিনি মানুহ মাওইষ্টক ছাপোৰ্ট কৰিলে হয় ৰাইট বহুতখিনি মানুহ হয়তো মাওইষ্টক ছাপোৰ্ট কৰিলে হয় বাট আল্টিমেটলি তেওঁ মানুহখিনিৰ লগত কথা বতৰা পাতি কমিউনিকেশ্যন কৰি বুজাই মেলি তেখেতে সেই জেগা টুকুৰা এটা টুৰিষ্ট ডেষ্টিনেশ্যন বনাই দিলে টুৰিষ্ট ডেষ্টিনেশ্যন বনোৱাটো মাওইষ্ট এটা অঞ্চল ভাবি চাওক এটা মাওইষ্ট অঞ্চল য'ত চবমতে ইনচাৰ্জেঞ্চি এটেক চলিয়ে থাকে য'ত সেই গুলিয়াগুলি চলিয়ে থাকে ৰাইট এফালে ইণ্ডিয়ান আৰ্মি এফালে মাওইষ্টসকলে গুলি বন্দুক সেইবিলাকে চলি থাকে সেই জেগাটো এজন অফিচাৰে টুৰিষ্ট ডেষ্টিনেশ্যন বনাই দিলে মানে তাত অকল ভাৰতৰ নহয় বিদেশৰ মানুহ আহে ফুৰিবলৈ আহে ভাবি চাওক ফুৰিবলৈ যায় সেই জেগাটোত মানে কিমান আচৰিত এটা কথা কিমান তেওঁ চেঞ্জ কৰিছে এইটো দেখিবলৈ অকল এটা লাইনত মই এক্সাম্পলটো দিছো কিন্তু ইমান ইজি নহয় এটা মাওইষ্ট হিট এৰিয়া য'ত নেকি মাওইষ্টসকলে নিজৰ এটা ষ্ট্ৰং কৰি ৰাখিছে সেই জেগা টুকুৰাক টুৰিষ্ট ডেষ্টিনেশ্যন বনাওঁতে ইমান সহজ নহয় তাৰ কাৰণে কমিউনিকেশ্যন স্কিল বহুত প্ৰয়োজন হ'ব সেইটোৱে আছে তেখেতৰ ওচৰত ষ্টিৱাৰ্ডশ্বিপ মানে কি গম পায়নে কোনটো কাম কেনেকৈ কৰিলে ভাল হ'ব লাইক বিং আ মেনেজাৰ বিং আ গুড মেনেজাৰ ইমানখিনি ৰিচোৰ্চটো নাই ভাৰত ইমান কোটিপতি দেশ মানে ভাৰত বহুত ইকনমিকেলি ভাৰত বহুত ভাল আজিৰ সময়ত বাট US চাইনা সন্তানো নহয় ক'ৰবাত নহয় ক'ৰবাত অলপ সমস্যা আছে সেইকাৰণেতো ধাৰাবী নিচিনা শ্লাম আছে আমাৰ অসমতো কিমান মানুহ এতিয়াও BPL কেটেগৰীত আছে ৰাইট চ' ক'ৰবাত নহয় ক'ৰবাত আমাৰ ষ্টেটৰ ৰিচোৰ্চখিনি ইমান বহুত বেছি এবাণ্ডেঞ্চত নাই আৰু এবাণ্ডেঞ্চ হিচাপে ইউজ কৰিব নালাগে অলপমান প্ৰটেক্ট কৰি ইউজ কৰিব লাগে চ' সেই কামটো চিভিল চাৰ্ভিচেছ আছে তেনেকুৱা এটা এক্সাম্পল দিয়া আছে বাট পূৰ্ণিয়াৰ বিহাৰৰ এটা জেগা আছে পূৰ্ণিয়া সেই পূৰ্ণিয়াৰ যোনজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিলে ৰাহুল কুমাৰ তেখেতে কি কৰিছিলে হি এৰেঞ্জ ফৰ মেডিকেল অক্সিজেন এণ্ড ৰিষ্টাৰ্টেড ব্ৰকেন ডাউন অক্সিজেন প্লান্ট ইন দ্য চিটি উইথ স্মাৰ্ট প্লেনিং ডিউৰিং ছেকেণ্ড ৱেভ অফ COVID-19 নাও অক্সিজেন যোনটো চিলিণ্ডাৰ আছে কভিডৰ সময়ত অক্সিজেন চিলিণ্ডাৰৰ দাম বহুত বাঢ়ি গৈছিলে উই নো হোৱাই বিকজ অফ প্ৰফিটিয়াৰিং মই পঢ়াইছিলো আৰু তাতে মই তেতিয়া এই অক্সিজেন চিলিণ্ডাৰ এক্সাম্পলে দিছিলো চ' প্ৰফিটিয়াৰিং কাৰণে অক্সিজেন চিলিণ্ডাৰ দাম বাঢ়ি গৈছিলে আৰু অক্সিজেন চিলিণ্ডাৰ নাইকিয়াও হৈ গৈছিলে সেইকাৰণে কি কৰিছিলে এই বিহাৰৰ পূৰ্ণিয়া যোনজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে ৰাহুল কুমাৰ তেখেতে কি কৰিছে তেখেতে মেডিকেল অক্সিজেন তেখেতে এৰেঞ্জ কৰিছে আৰু এটা অক্সিজেন প্লান্ট সেই চিটিত থকা সেই চহৰখনত থকা এটা অক্সিজেন প্লান্ট যোনটো শেষ হৈ গৈছে যোনটো চলি থকা নাই সেইটো তেখেতে আকৌ আৰম্ভ কৰিছে আৰু আৰম্ভ কৰা তাৰ পৰাই তেখেতে অক্সিজেন চিলিণ্ডাৰ তেখেতে প্ৰডিউচ কৰাইছে আৰু যেতিয়া কভিডৰ ছেকেণ্ড ৱেভ আহিছিলে তেতিয়া তেখেতৰ সেই প্লেনিঙৰ পৰাই সেই সমস্যাখিনি সমাধান আহিছিলে দেট ইজ ষ্টিৱাৰ্ডশ্বিপ যে চ'ৰ্চেছ লিমিটেড আছে বেছিকে অক্সিজেন নাই অক্সিজেন চিলিণ্ডাৰ বেছি নাই কি কৰিব এতিয়া চ' তেখেতে সেই ভাঙি যোৱা যোনটো বা পৰি থকা যোনটো অক্সিজেন প্লান্ট আছিলে সেইটো তেখেতে ৰিষ্টাৰ্ট কৰিলে লিডাৰশ্বিপ স্কিল এজন চিভিল চাৰ্ভেণ্টক বহুত দৰকাৰ কাৰণ তেখেতৰ আণ্ডাৰত বহুত সংখ্যক মানুহ থাকে এজন চিভিল চাৰ্ভেণ্ট এজন DMO আণ্ডাৰত এজন ACS IS আণ্ডাৰত এজন IPS APS আণ্ডাৰত বহুত সংখ্যক মানুহ থাকে যে তেওঁলোকৰ অৰ্ডাৰ ফ'ল' কৰি কাম কৰে চ' লিডাৰশ্বিপ স্কিল বহুত প্ৰয়োজন হয় যে মেঘানাথা ৰেড্ডি ডিষ্ট্ৰিক্ট কালেক্টৰ ইন তামিলনাডু started project Udayam to build toilets for differently able persons in their homes. So project Udayam মনত ৰাখিব আৰু যে মেঘানাথা ৰেড্ডি মনত ৰাখিব তামিলনাডুৰ এখন ডিষ্ট্ৰিক্টত তেখেত DC হয় ডিষ্ট্ৰিক্ট কালেক্টৰ হয় চ' তেখেতে কি কৰিলে টয়লেট বিল্ড কৰিছে ফৰ ডিফাৰেণ্টলি এবল পাৰ্চন ইন দিয়াৰ হোম চ' যোনসকল লোক ডিফাৰেণ্টলি এবল হয় বা স্পেচিয়েলি এবল হয় যোনসকল ক'বলৈ গ'লে ফিজিকেলি উইক হয় সাধাৰণ লোকতকে তেওঁলোকক টয়লেট যোৱাটো ইমান সহজ কথা নহয় হা তেওঁলোক বাথৰুম যোৱাটো ইমান সহজ কথা নহয় চ' তেনেকুৱা সেই সমস্যাৰ লগত ডিল কৰিবলৈ সেই সমস্যাটো ডিল কৰিবলৈ এই অফিচাৰজনে মেঘানাথা ৰেড্ডি তেখেতে কি কৰিছে তেখেতে মানুহৰ ঘৰে ঘৰে স্পেচিয়েল টয়লেট বনাইছে যাতে যিকোনো ডিফাৰেণ্টলি এবল বা স্পেচিয়েলি এবল মানুহে টয়লেট ইউজ কৰিব পাৰে প্ৰফেচনেলিজম এইটো আমাৰ অসমৰ হয় আমাৰ শিলচৰৰ কথা কাছাৰৰ দেৱনা বুলি এটা প্ৰটেষ্ট চলিছিলে মানে নিদিও দেৱনা মানে বেংগলীত হয় নিদিও কি নিদিও কৰাপশ্যন নিদিও আমি কৰাপশ্যন নিদিও চ' কৰাপশ্যন ষ্টপ কৰিবলৈ শেষ কৰিবলৈ দেৱনা কেম্পিং বা হি won't give সেইটোৱে আৰু আপুনি দেৱনা ইনিচিয়েটিভ বুলি লিখিব পাৰে ঠিক আছে
এটা ইম্পৰ্টেণ্ট হয় অসমৰ হয় কাৰণে বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবো আৰু এই এক্সাম্পলটো বহুতখিনি জেগাত ইউজ কৰিব পাৰিব চ' এই ইনিচিয়েটিভটো কি কৰিছিলে একচুৱেলি চ' অকল এজন অফিচাৰে নহয় কাছাৰৰ সমূহ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি কৰিছিলে তেওঁলোকে বক্স লগাই দিছিলে আউটসাইড দ্য গভৰ্ণমেণ্ট অফিচেছ য'ত নেকি কৈছিলে যে কৰাপশ্যন ৰখাব লাগিব আৰু আমি একো পইচা নিদিওঁ মানে কোৰ্চিভ কৰাপশ্যনটো বাৰু ঠিকেই আছে সেইটো বাৰু মানুহে খোজেই বিকজ ক'ৰবাত নহয় ক'ৰবাত চব লোভীয়া হয় কাৰণ আমি কেলে দিওঁ যদি আমি দিয়াই বন্ধ কৰি দিওঁ তাই যদি আমি পইচা দিয়া বন্ধ কৰি দিওঁ যদি আমি ঘোচ দিয়া বন্ধ কৰি দিওঁ ল'বনে নল'ব চ' ক'ৰবাত নহয় ক'ৰবাত আমিও সমান দায়ী যিমান তেওঁলোক দায়ী যোনে খুজি ঘোচ লয় তেওঁলোক যিমান দায়ী ক'ৰবাত নহয় ক'ৰবাত সমানে আমি দায়ী persuasive skills Kiran Nayak, a government college lecturer in Andhra Pradesh, visits remote villages and persuades parents to get their children educated. So persuasive skills লাগিব যদি কোনোবাই কিবা কাম কৰিব নিবিচাৰে আপুনি কামটো কৰাব পাৰিব লাগিব তো কেনেকৈ কৰাব সেইটো মেটাৰ কৰিব অন ইয়াৰ own skills right so Kiran Nayak তেখেত গভৰ্ণমেণ্ট কলেজৰ লেকচাৰাৰ আছিলে আন্ধ্ৰ প্ৰদেশৰ আৰু তাৰ ল'ৰা ছোৱালীখিনি পঢ়াবলৈ নপঠায় মাক দেউতাকে যে বহিনো কি কৰিবি ঘৰতে বহি কাম কৰ ৰাইট পঢ়াবলৈ নপঢ়ায় চ' কিৰণ নায়কে সেই মানুহখিনিক গৈ বুজাইছে যে নাই যোনখন ৰিমোট ভিলেজ মানে গম পাইছে ন বহুত ভিতৰলৈ সোমোৱা গাঁও হা একদম ঘুকুতত থকা গাঁও তাত গৈ বুজাইছে যে নাই আপোনালোকৰ ল'ৰা ছোৱালীখিনি পঢ়াবলৈ পঠাওক পঢ়ালে এইখিনি সুবিধা হ'ব এইটো ভাল হ'ব সেইটো ভাল হ'ব ৰাইট she is making them understand she is making them accept people accept যে নাই এডুকেশ্যন ভাল হয় যোন মানুহে ল'ৰা ছোৱালী স্কুললৈ নপঠায় এখন ঘৰ নহয় এখন সমূহ গাঁও মানুহখিনিয়ে ল'ৰা ছোৱালী স্কুল কলেজ নপঠায় কাৰণ পঢ়ি কোনো লাভ নাই সেইটো তেওঁলোকৰ নলেজ সেই নলেজটো চেঞ্জ কৰিবলৈ গৈ কিৰণ নায়ে ঘৰ পাই গৈছে ঘৰে ঘৰে গৈ মানুহক সেই গাঁওখনত বুজাইছে যে নহয় স্কুললৈ পঠাওক পাৰ্চুৱেচিভ স্কিলছ নেক্সট খিনি চোৱাৰ আগতে আমাৰ যদি নলেজ কৈ আছে সেই নলেজ কৈটো এগেইন ইউ কেন বাই ইট ইউ কেন take it for price of 200 rupees part 1 part 2 কে আছে part 2 200 rupees ভিতৰত দিয়া আছে আৰু এই স্ক্যান কৰি আপোনালোকে particular knowledge কে ক্ৰয় কৰিব পাৰে also this knowledge is very useful মই কৈছো trust me it's very useful just 200 টকা আহে 200 টকা এটা আইসক্রিম আজিকালি আইসক্রিম বিলাকৰ বহুত দাম হয় না বেলজিয়াম আইসক্রিম খাবলৈ গ'লে 300 দিব লগা হয় বাস্কিন ৰবিন্সৰ কথা মই নকওঁৱে বাৰু যি কি হয় যদি 200 টকা এটা বেলেগ এটা বস্তু খৰচ কৰিব পাৰে আপুনি নিজৰ পঢ়া বস্তুটো খৰচ কৰি ডেফিনেটলি পাৰিব সো ইটস জাস্ট ফৰ 200 rupees আপুনি পাৰ্ট 1 টো লৈ চাওক ডেফিনেটলি মই কোৱা নাই যে পাৰ্ট 1 পাৰ্ট 2 গোটেইখিনি লওক কিন্তু পাৰ্ট 1 টো লৈ চাওক বিলিভ মি আপুনি পাৰ্ট 2 লৈ ল'ব যথেষ্ট ভাল ইয়াত আমি ব্লগছ এইটোৱে দিয়া হৈছে যে আমি এটা টপিক ফ্ৰম দ্য আছাম ট্ৰিবিউন বা Sometimes the Hindu আমি সেই যোনখিনি এডিটৰিয়েল আহে ৰাইট আছাম ট্ৰিবিউনত এডিটৰিয়েল সেকশন এটা আহে সো সেই যোনখিনি এডিটৰিয়েল আহে তাৰ ভিতৰত যোনখিনি APSC UPSC কাৰণে ইম্পৰ্টেণ্ট হয় তেনেকুৱা এডিটৰিয়েল সমূহ আমি উলিয়াই বিশেষকৈ যোনখিনি অসমৰ লগত জড়িত হৈ আছে এডিটৰিয়েলছ ইন ৰিলেশ্যন টু দ্য টপিকছ আছাম সেই এডিটৰিয়েল সমূহ উলিয়াই তাৰ ওপৰত এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ দিয়া হৈছে গোটেই নোটছখিনি বনোৱা হৈছে তাৰ পাছত সেই নোটটোৰ ভিত্তিত এটা প্ৰশ্নৰ এটা উত্তৰ আছে আৰু লগতে আৰু এটা প্ৰেক্টিছ কোৱেশ্চন আছে আৰু লগতে হিন্টছো আছে যে কেনেকৈ সেইটো এটেণ্ড কৰিব পাৰি right so this is very helpful you can scan the scanner for more information আৰু ক'ত আহে ফাউণ্ডেশ্যনেল এটিটিউড দি কেনেকৈ কি কৰিব পাৰি ৰাইট এটিটিউড কেনেকৈ চিভিল সাৰ্ভিসে ইউজ কৰিব পাৰি Innovation to Arunachal Pradesh কথা is coming district of Arunachal Pradesh roped in religious leaders, NGOs and local influencers to counter vaccine hesitancy. বহুত মানুহে COVID-19 ভেকচিনৰ সময়ত মানে যে ভেকচিন দি আছে COVID-19 সময়ত বহুত মানুহে COVID ভেকচিনটো নলয় কেলে নলয় যে ভাল নহয় এটো বেয়া হয় ঠিক আছে এটা প্ৰি ডিসপোজিশন হৈ গৈছিল যে এটো ভাল নহয় এটো বেয়াহে হয় এটো মই ললে মোৰ বেয়াহে হ'ব সো তাৰ কাৰণে কি কৰিলে is coming districtৰ যোন ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন আছিলে অৰুণাচল তেওঁলোকে যোনখিনি ধৰ্মীয় গুৰু আছে যোনখিনি লিডাৰ্ছ আছে যোনখিনি NGO আছে যোনখিনি লোকেল ইনফ্লুৱেঞ্চাৰ্ছ আছে তেওঁলোকক মাতি মেলি এইটো কৈছে যে আপোনালোকে মানুহখিনিক বুজাওক তেতিয়া মানুহে বুজিব that is something very innovative যে ঠিক আছে আমি মানুহখিনিক বুজাব নোৱাৰো ঠিকই আছে কিন্তু মানুহখিনিয়ে ধৰ্মগুৰুৰ কথাটো শুনিব মানুহখিনিয়ে সেই জাগাৰ যোনখিনি লিডাৰ আছে তেওঁলোকৰ কথাটো শুনিব মানুহখিনিয়ে লোকেল ইনফ্লুৱেঞ্চাৰ বা NGO সকলৰ মানুহসকলৰ কথাটো শুনিব ৰাইট so that is very innovative inclusivity Chhattisgarh police inducted transgender person as constable in the state police force so inclusivity আনিবলে হেল্প কৰে attitude positive attitude inclusivity আনিবলে হেল্প কৰে so transgender মানুহসকল কৰবাত নহয় কৰবাত বহুত বেছি marginalized হয় আজিৰ সময়ত right so সেই মানুহসকলক
তেওঁলোকক যাতে আমি ইনক্লুচিভ কৰিব পাৰো ইন দ্য ছ'চাইটি তাৰ কাৰণে ছত্তীশগড়ৰ পুলিচে কি কৰিছে তেওঁলোকে ট্ৰেন্সজেন্ডাৰ মানুহসকলক কিছু সংখ্যক ট্ৰেন্সজেন্ডাৰ মানুহক কনষ্টেবল হিচাপে তেওঁলোকে এপইণ্ট কৰিছিলে অপটিমিজম to have a positive outlook optimism. Lunch with collective initiative by IS officer Saurav Kumar in Dantewada counters the problems by helping local students to make right career choice. A lunch with collector the initiative হয় তেখেতৰ নাম হয় IS Saurav Kumar দান্তেৱাৰা কথা এইটো so তাত কি হয় ল'ৰা ছোৱালীখিনিয়ে ধৰা গ্ৰেজুৱেশ্যন কৰাৰ পাছত বা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পাছত কি কৰিম কি নকৰিম এটা বহুত ডাঙৰ দুবুজাত থাকে একো বুজি পোৱা নাযায় যে কোনটো শুদ্ধ হ'ব কোনটো ভুল হ'ব তেনেকুৱা সময়ত যদি কোনোবা বহুত পাৱাৰফুল হয় যোনে বহুতখিনি বস্তু আয়ত্ত কৰিব পাৰিছে জীৱনত like an IS officer right definitely এজন IS officer হ'লে বহুত পঢ়িব লাগিব মানে definitely তেওঁৰ ওচৰত ইমানখিনি নলেজ আছে যে তেখেতে ষ্টুডেণ্টখিনি ক'ব পাৰিব যে তোমালোকে এই লাইনটো পঢ়া তুমি এই লাইনটো পঢ়া ৰাইট সেইকাৰণে তেখেতে সেই লাঞ্চ উইথ ইনিচিয়েটিভটো আনিছিলে to help the local students to make the right career choice. Now civil services foundational values খিনি আমি মই আপোনালোকক অলৰেডি নোলেন কমিটিৰ কথা পঢ়াইছো হয় নাই নোলেন কমিটি ৰিমেম্বাৰ হাইলুচা HILOO আছে হাইলুচা সো নোলেন কমিটি যোনখিনি ফাউণ্ডেশ্যনেল ভেলিউজ আছে সেইখিনি আজি আমি চাম ভালকে অলপমান বহলকে পঢ়িম অলপমান বহলকে বুজিম আৰু ফাউণ্ডেশ্যনেল ভেলিউজ কি সময় বুজাই দিছো আগতে ফাউণ্ডেশ্যনেল ভেলিউজ বিশেষ বহুত ৰকেট চেঞ্চৰ কথা নাই বাট দিছ আৰ বেসিক এণ্ড ফাণ্ডামেণ্টেল ইন নেচাৰ ফাণ্ডামেণ্টেল টু হোৱাট ফাণ্ডামেণ্টেল টু চিভিল সাৰ্ভেণ্ট and it determines the core identity of a civil servant এজন civil servant এজন IS ACS IPS APS ব্লক ডেভেলপমেন্ট অফিচাৰ যিকোনো এজন civil servant যোনটো core identity আছে in professional life সেইটো ডিটাৰমাইন কৰে ৰাইট সো কি আছে চাইছিলো কালি হাইলুচা মনত আছে না হাইলুচাটো কিন্তু নোলান কমিটিয়েহে দিয়া ঠিক আছে যোনটো আমাৰ সেকেন্ড এআৰসি কমিশন আছে আই থিংক এভৰিওয়ান নোজ সেকেন্ড এআৰসি কমিশন তেওঁলোকে কিন্তু বেলেগ কিছুমান প্ৰিন্সিপল দি থৈছে H for honesty, I for integrity, L for leadership, O for objectivity আৰু এটো হৈছে openness, selflessness, accountability মই লিখি দিছো এইখিনি মুখস্থ কাৰণে বহুত প্ৰয়োজন হয় আৰু মই ভাবো ইমান টানো নহয় এনে সহজ হয় দিনটোত নালাগে সপ্তাহত প্ৰত্যেক দিনাই এদিন চাওক সপ্তাহৰ শেষত আপোনাৰ মুখস্থ হৈ যাব ইন্টিগ্ৰিটি ৰাইট ইন্টিগ্ৰিটি আহে দেন লিডাৰশ্বিপ আহে ওপৰ অবজেক্টিভিটি আহে এটো ওপৰ অপেননেস আহে সেলফলেসনেস নিজৰ কাৰণে চিন্তা নকৰি আনৰ কাৰণে চিন্তা কৰা একাউন্টেবিলিটি ঠিক আছে সো দিস ইজ 7 প্ৰিন্সিপলস অফ পাবলিক লাইফ সো এখিনি কি হয় কেনেকৈ হয় আমি অলপমান চাম since this is a revision class I'm not going in depth into it নহলে ইন্টিগ্ৰিটি বা অবজেক্টিভিটি ফ্ৰেঙ্কলি ক'বলৈ গ'লে যদি মই এই দুটা পঢ়াবলৈ লওঁ ইন ডেপথ তেন্তে মোক চাগে আধা ঘন্টা 45 মিনিট লাগি যাব ঠিক আছে সো বেছি ইন ডেপথ নাচাওঁ কি হয় কি নহয় জাস্ট অলপ আমি বুজি যাম চমুকে So integrity means unity, coherence, state of undividedness, non-selective and non-negotiable state of values. Yeah, এটা সাধাৰণ এক্সাম্পল দিম মই এইটো বাৰু এইটো ডেফিনেশন হয় এইটো সাইডত থওঁ I think ৰাউডি ৰাথোৰ চিনেমাখন চাইছে সকলোৱে হয় নাই ৰাউডি ৰাথোৰ চাইছে মই পঢ়া হলে এটা ক্লিপ প্লে কৰি দিলো হয় সো ৰাউডি ৰাথোৰ চিনেমাখন কি হয় দুজন মানুহ আছে ঠিক আছে ৰাউডি ৰাথোৰ যোনখন চিনেমা আছে সেই চিনেমাখনত ৰাউডি ৰাথোৰ চিনেমাখনত দুজন আছে দুজন হে অক্ষয় কুমাৰে হয় অক্ষয় কুমাৰে ডাবল ৰোল প্লে কৰিছে এজন অক্ষয় কুমাৰ অফিচাৰ হয় পুলিচ অফিচাৰ হয় আৰু তেখেত বহুত সিধা মানে তেখেতে যোনটো কয় তেখেতে হেতু কৰে হি ইজ আ ভেৰি ডেডিকেটেড পারসন ঠিক আছে এজন বহুত ডেডিকেটেড পারসন হয় সো তেখেতে কি কয় যে I do what I say হিন্দীতে এনেকে কয় যে जो मैं कहता हूं वो मैं करता हूं হয় নাই মই যোনটো কওঁ হেতে মই কৰো হেজন এজন অফিচাৰ ঠিক আছে এজন ধৰি লোৱা মিস্টাৰ এ এজন ধৰি লোৱা মিস্টাৰ এক্স এটা মিস্টাৰ এক্স ইমান সিধা নহয় আলটিমেটলি হয় কি মিস্টাৰ এ পুলিচ অফিচাৰ হয় মিস্টাৰ এ নাইকিয়া হৈ যোৱা কাৰণে মিস্টাৰ এক্স আহে
আৰু মিষ্টাৰ এক্সে তেওঁৰ ৰোলটো প্লে কৰে তেওঁ গম পাই যে সি মোৰ নিচিনা দেখিবলৈ একেই চ' তাৰ পুলিচৰ যোনটো ইউনিফৰ্ম আছে সেইটো পিন্ধি মই কামখিনি কৰি থাকো চ' আল্টিমেটলি হিজ নট এ ট্ৰেইন পুলিচ অফিচাৰ ট্ৰেইন নহয় তেখেত সেইকাৰণে চামহাও দিয়াতে হিজ মানে কাইণ্ড অফ গুণ্ডা নিচিনা মানুহজন যোনটো চিনেমাখনত দেখুৱাইছে আৰু হিজ কাইণ্ড অফ ৰাউডি সেইকাৰণে কোৱা হৈছে ৰাউডি ৰাথোৰ বুলি কাইণ্ড অফ ৰাউডি এণ্ড হি does whatever he thinks is right. He's a good person, but definitely he's not a trained police officer. He is a trained police officer, to be dedicated one. He's not a trained one. So he ki koi je, whatever what I say, I don't do. And what I don't say, I do. So dialogue तो एनुका असले जो मैं कहता हूँ वो मैं नहीं करता हूँ और जो मैं नहीं कहता हूँ वही मैं करता हूँ right so it was very funny to watch back then তেতিয়া মই integrity concept বুজা নাছিলো so মই বুজাও নাছিলো যে this kind of something very funny a movie scene can be related to the topic of integrity integrity মানে হেতু হয় যে যিকোনো পৰিস্থিতিত যিকোনো জায়গাত মই যোনটো কম মই হেতু কৰিম মই যোনটো হয় যোনটো মই বিশ্বাস কৰো মই হেতুই কৰিম তাৰ এগেইনষ্টত মই কোনো পথেই নাযাও he is a person of integrity ঠিক আছে he is a person of integrity যোনটো কয় হেতুই কৰে নন নেগোশিয়েবল যোনখিনি ভ্যালুজ আছে যে honesty is a value dedication to the service is a value হেতু নন নেগোশিয়েবল হয় তেখেতৰ কাৰণে বাট তেখেতৰ কাৰণে ইজিলি নেগোশিয়েবল যে মই আজি মন গৈছে কৰিছো আজি মন গৈছে মই কৰা নাই মই বেছিকে ভ্যালু সেলিউজ মই বিশ্বাস নকৰো ইট অল ডিপেন্ডস অন মাই মাইন্ড যি মন যায় মই হেতু কৰিম সো দিস ইজ ইন্টিগ্ৰিটি বুঝলে ইন্টিগ্ৰিটি অবজেক্টিভিটি objectivity মানে হৈছে refers to the ability to judge fairly without bias biasness নাই যোনটো মোৰ ডিউটি হয় যে মই ইলেক্ট্ৰিকেল অফিচাৰ হয় মই এপিডিসিএল অফিচাৰ হয় মই গাঁৱে গাঁৱে গৈ চাব লাগে যে মানুহসকলে লাইন চুৰ কৰিছে নেকি কাৰেন্ট চুৰ কৰিছে নেকি যদি কোনোবাই কৰিছে মই কাৰেন্ট কাটি দিব লাগে দ্যাটস মাই অবজেক্টিভ এটা মোৰ ডিউটি হয় সো যদি কোনোবাই কাৰেন্ট চুৰ কৰিছেও আৰু যদি সেই ঘৰ মানুহসকলক সঁচাকৈ কাৰেন্টৰ বহুত প্ৰয়োজন আছে মই যে কৈছিলো যে ঘৰত কোনোবাই পঢ়ি আছে ক্লাস 10 মেট্ৰিক পৰীক্ষা দিব বাচ্চা এটা পঢ়ি আছে যদি সঁচাকৈ প্ৰয়োজন আছে তেতিয়াও আপুনি কাৰেন্টটো কাটিব লাগিব কিয় because that is your objective that's a duty it was objectivity tolerance সহনশীলতা tolerance কথা second years এ কৈছে হা নোলান কমিটিয়ে কোৱা নাই tolerance কথা second years এ কৈছে নোলান কমিটিয়ে আপুনি tolerance বিষয় নাপায় তো tolerance কি হয় গম পায় সহনশীলতা যিকোনো পৰিস্থিতি সহনশীলতা থাকিব লাগিব এতিয়া মই let me give an example এতিয়া আমাৰ অসমত যোনখিনি ঘটনা চলি আছে তাৰ ভিত্তিত মই এক্সাম্পল দিছো এতিয়া বহুত সংখ্যক লোক আছে যোনে ধৰা ৰিসেন্টলি মই দেখিছো যোনখিনি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ্স আছে মানে ইনষ্টাগ্ৰামত ধৰা বহুত ফলোৱাৰ্স আছে তেওঁলোকৰ ইনফ্লুয়েন্সাৰ্স আছে সো তেওঁলোকে সেই ইনফ্লুয়েন্সাৰৰ যোনখিনি কাম থাকে ডিউটি থাকে সেইখিনি ফুলফিল কৰি তেওঁলোকে চলি থাকে ৰাইট ভিডিও বনায় কোনবাই কমেডি ভিডিও বনায় কোনবা সিৰিয়াস ভিডিও বনায় সো তেওঁলোকে তেনেকৈ চলি আছে থ্ৰু সোশ্যাল মিডিয়া তেওঁলোকৰ ঘৰ চলি আছে সবলে গলে সো এনেকুৱা হৈছে পৰিস্থিতি এতিয়া যে মানুহসকলৰ সহনশীলতা ইমানেই কমি গৈছে যে সেই মানুহসকল যোনে নেকি নিজৰ ঘৰ চলাই আছে হয়তো পৰিয়াল চলাই আছে থ্ৰু সোশ্যাল মিডিয়া সেই মানুহসকলক ভিডিও বনোৱাৰ কাৰণে এটেক কৰিছে বেয়া বেয়া কৰিছে নেগেটিভ কমেন্টস দিছে কিয় বিকজ সহনশীলতা নাই ধৈৰ্য নাই ৰাইট টলাৰেন্স নাই টলাৰেন্স সিভিল সাৰ্ভেন্ট এজনৰ বহুত প্ৰয়োজন হয় কাৰণ সিভিল সাৰ্ভেন্ট ক'ত কেতিয়া কেনেকে পোষ্টিং হ'ব কোনোবাই গম পায় যদি কিৰণ বেদী যাক নেকি তিহাৰ জিলাত পোষ্টিং কৰিছিলে কিৰণ বেদী যে যদি তেখেত টলাৰেন্স নাথাকিলে হয় আৰু তেখেতে ভাবিলে হয় মই ক'ত আহি গলো এই মানুহখিনিলে কাম কৰি একো লাভ নাই এই মানুহখিনিলে কাম কৰিলে কোনো মোৰ ভ্যালু বুজি নাপাব সো মই মানুহখিনিলে কোনো ধৰণৰ কাম নকৰো আৰু মানুহখিনিক মই কোনো ধৰণৰ হেল্প নকৰো যি কৰে কৰি থাকক I won't do anything about the people তাত বুজা গৈছে যে টলাৰেন্স নাই ৰাইট সো সহনশীলতা আজিৰ দিনত বহুত কম আৰু সেইটো আমাৰ সমাজৰ কাৰণে বহুত দুখক এটা কথা হয় openness there should be no secrecy সব বস্তু ট্ৰান্সপাৰেন্ট হ'ব লাগে ওপেন হ'ব লাগে ট্ৰান্সপাৰেন্সি কথা কোৱা হৈছে ইয়াত নেক্সট আহে সেলফলেছনেস সেলফলেছনেছত আইনষ্টাইনৰ এটা কোট কম আপোনালোকক যোনটো কোট মই বহুত ষ্ট্ৰংলি বিলিভ কৰো সো আইনষ্টাইন সেড লাইফ লিভড ফৰ আদাৰ্স ইজ দ্য লাইফ লিভড সো আপুনি যেতিয়ালৈকে আনৰ কাৰণে জীয়াবলৈ নিশিকে কৰবাত নহয় কৰবাত ইউ আৰ নট ফিট ফৰ চিভিল সাৰ্ভেন্ট
right? So selflessness থাকিব লাগিব dedication to public service. So dedication to public service চমুকে বুজাবলৈ গ'লে dedication to public service is nothing else but the addition of commitment and perseverance. Commitment মানে কি যে মোৰ কৰ্তব্য হয় মই কৰিব লাগিব perseverance মানে কি যে কামটো হোৱা নাই হলো মই কি থাকিব লাগিব কামটো মই যেনে হলো কৰাব লাগিব I have to be consistent. I have to stay strong in these times. So commitment আৰু perseverance যে yes মই নিজৰ ডিউটিটো ফুলফিল কৰিম আৰু যিকোনো বিপৰীত পৰিস্থিতিত মই পিছ নাযাওঁ মই কামটো কৰিমেই perseverance. That is dedication to public service. Impartiality holds that decisions should be based on objective standards instead on the basis of bias and prejudice. মানে impartial হৈ কাম কৰাটো মই এজন অফিচাৰ হয় ধৰা মই টেন্ডাৰ পাছ কৰোঁ ঠিক আছে সো টেন্ডাৰত মোৰ নিজৰ ভতিজা আছে আৰু মই বেলেগ এজন মানুহ যোন নেকি একচুয়ালি অধিকাৰ হয় যোনে নেকি সেই টেন্ডাৰটো পাব লাগে according to the principles and rules মই তেখেতক নিদি কাক দিছো মোৰ নিজৰ ভতিজাক দিছো I am partial. So সেইটো corruption বুলি কোৱা হ'ব right? So impartiality বহুত important হয়. Then I had non-partisanship. মানে আপুনি কোনো পাৰ্টিৰ লগত সম্পৰ্ক ৰাখিব নালাগে ঠিক আছে non-partisanship মানে পাৰ্টি নালাগে. So it infers that the officer is to do his task without any fear of or favor to any political party. কোনো political party হেঁচাত আহি কাম কৰিব নালাগে কোনো political party ভাল পাওঁ কাৰণে কাম কৰিব নালাগে. It is the absence of political bias. ৰাজনৈতিক bias থাকিব নালাগে. এটা শব্দ আছে apolitical. Or let's say politically neutral. Politically neutral. মই কৈ দিছো লিখি দিম বাৰু politically neutral মানে মই কোনো ৰাজনৈতিক পাৰ্টিক না মই ভাল পাওঁ না মই বেয়া পাওঁ না কাক মই সাপোৰ্ট কৰো না কাক মই হেট কৰো I am politically neutral. So that is very important for a civil servant to be politically neutral. Empathy হৈছে অন্যজন মানুহৰ দুখটো সমানে বুজি পাতো যদি এই মানুহজনে অৰুণজ্যোতি যোনটো স্কিম আছে বা যোনটো অৰুণোদয় স্কিম আছে যদি সেই স্কিমৰ আন্ডাৰত সেই স্কিমৰ যোনখিনি পইচা আহে আলুমিনো কোনে মিলাব গৈ থৈ কোনোবা অফিচাৰ মিলাব তো যদি অফিচাৰে বুজি নাপায় সেই মানুহজনৰ দুখটো কি হ'ব পাৰে সেই মানুহজনৰ সমস্যাটো কি হ'ব পাৰে যদি সেই এম্পেথিটো নাই তেখেতে সেই কামটো ভালকে নকৰিব কৰবাত নহয় কৰবাত আলটিমেটলি কাৰাপশ্যন উইল বি দেয়াৰ কম্পেশ্যন অলপ ওপৰৰ বস্তু মানে ওপৰৰ মানুহ বুলি যে কয় তেনেকুৱা ধৰণৰ ঠিক আছে এম্পেথিতকে অলপমান ওপৰ আছে কম্পেশ্যন এম্পেথি মানে হৈছে যে অন্যৰ দুখটো বুজি পাতো কম্পেশ্যন মানে হৈছে অন্যৰ দুখটো বুজি পাতো আৰু নিজৰ হাতত যি আছে নিজে কৰিব পৰা যি আছে সেইখিনি কৰাটো that is compassion ঠিক আছে it is an active desire to alleviate other suffering আনৰ দুখ দুৰ্দশনা আঁতৰোৱাৰ এটা strong hold যে মই আঁতৰাম এই মানুহখিনি কষ্টখিনি মই শেষ কৰিব লাগিব নেহাও so ইয়াত এটা diagram আছে I think it's very well visible right so এটা হৈছে antipathy মানে negative feeling মই ভাবিছিলো ইয়াত জুবিন গাৰ্গৰ এক্সাম্পল দিম ইমান নিউজত আছে যে এক্সাম্পল সেইটা মন লাগে ঠিক আছে মই তাৰে এক্সাম্পল দিছো এই ৰিজেল্ট তাৰ মানে মই জুবিন গাৰ্গৰ কথা কোৱা নাই ৰিসেন্ট যোনটো সিচুৱেচন চলি আছে সেই সিচুৱেচনটো বেছ কৰি এক্সাম্পল দিছো এতিয়া বহুত মানুহ আছে যোনে নেকি নিউজত আছিলে মিডিয়াত আছিলে so I went through all those things so it was like বহুতে নেকি নিগেটিভলি কৈ আছে যে অসম মানুহখিনি বুৰ্বক হয় সিংগাৰৰ গান মোৰ ওপৰত ৰাখিছে they are so violent tolerance না মানুহখিনি this and that নিগেটিভলি কৈ আছে ইমোশনস ওপৰত ব্লেম দি আছে ৰাইট নিগেটিভ কমেন্ট বা নিগেটিভ ফিলিং এটা মানে বুজিতো পোৱা নাই বাৰু কি হৈ আছে বা বলে ফিলিং একেবাৰে নাই সেইটো নহয় ফিলিং এটা আছে এন্টিপেথি মানে এটা ফিলিং আছে there is a presence of feeling আৰু সেই ফিলিংটো নিগেটিভ হয় ফিলিং অফ হেট্ৰেড মানুহখিনি ওপৰত খং উঠিছে ফিলিং অফ এংগাৰ ৰাইট এপেথি মানে একো নাই ক'ত কি হৈছে অসমত কোনোবা মৰিছে মানুহ এনেকে গৈছে হৈছে মুজ খতম না কিবা অনুভৱ হৈছে না ভাল পাইছে না বেয়া পাইছে একো নাই there is no feeling কোনো ধৰণৰ কোনো অনুভূতিয়ে নাই numb they are numb to a particular situation apathy একো ফিল কৰা নাই sympathy যে বেয়া লাগিছে যে ইমান ডাঙৰ মানুহজন ঢুকালে অসম মানুহখিনিলে বেয়া লাগিছে তেওঁলোকে বহুত দুখ কৰিছে sympathy empathy সঁচাকে বুজি পাইছে যে কিমান এজন ডাঙৰ মানুহক হেৰুৱাইছো তেওঁ কি কৰি থৈ গৈছে তেওঁ এখন পঢ়িছে যে হু was জুবিন গাৰ্গ কিনো কৰিছিলে ধৰি লওক কোনোবাই অসমৰ নহয় মহাৰাষ্ট্ৰ সাউথৰ জম্মু কাশ্মীৰ ক'বা হয় নিউজত দেখিলে পঢ়িলে
ফিল কৰিছে যে ইমানজন ভাল মানুহ আছিলে, উই শুড গো এণ্ড পে আৱাৰ লাষ্ট ট্ৰিবিউটছ টু হিম। চ' চেষ্টা কৰিছে যে নাই কিবা যদি যাব পাৰো, যদি অলপ ওচৰ হয়, যদি কোনোবা আছে গুৱাহাটী চুৱাহাটী যাব যদি পাৰো যাওঁ আৰু গৈ নমস্কাৰ এটা হ'লেও দি থৈ আহোঁগে। Because he deserves that, because his family deserves that. We should go and try to at least pay the last our deeds, right? Or at least we should এটা ধৰা নিজৰ এৰিয়াতে ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে, দিছে নে ৰাইট? চ' এম্পেথিটো হৈছে আনৰ দুখটো সমানে বুজি পোৱাটো। সেই অসম মানুহখিনিয়ে যোনটো অনুভৱ কৰি আছে, যোনটো তেওঁলোকে এটা ইমোচনেল টাৰ্মইলটো চলি আছে অসমত বৰ্তমান, সেইটো বুজি পোৱাটো হৈছে এম্পেথি। কম্পেশ্যন কিন্তু চবতছে ওপৰত। কম্পেশ্যন যাৰ আছে সেই মানুহ, মই ভাবো যে পৃথিৱীত বহুত কম আছে কম্পেশ্যন থকা মানুহ। কম্পেশ্যন এনেকুৱা এটা বস্তু হয় যে মানুহে আজিৰ সময়ত আজিৰ পৃথিৱীখন বহুত মেটেৰিয়েলিষ্টিক হয়, বহুত বেছি মেটেৰিয়েলিষ্টিক হয় আজিৰ পৃথিৱীখন। এনেকুৱা এখন মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডত কম্পেশ্যন থকাটো লাইক 1 among 1000 থাকিব চাগে, 1000 মানুহৰ ভিতৰত এজন থাকিব যাৰ কম্পেশ্যন আছে। এম্পেথি বহুত মানুহ থাকে, সেইটো নো ডাউট। চিম্পেথি বহুত থাকে, কাৰোবাৰ এম্পেথি থাকে, কাৰোবাৰ এণ্টিপেথিও থাকে, কিন্তু কম্পেশ্যন বহুত কম মানুহ থাকে। কম্পেশ্যন হলে কি হব, আপুনি আপোনাৰ যদি এজন বন্ধুৱে চুইচাইড কৰিবলৈ লয়, আপোনাক ফোন কৰে যে চা মইতো ভাই নাথাকো, মোকতো ছোৱালীজনী ঠগি দিলে, মোকতো এৰি দিলে, মোৰ গাৰ্লফ্ৰেণ্ডে ঠগিলে, আৰু মই এতিয়া জীয়াই থাকি কোনো লাভ নাই, মই মৰি যোৱা ভাল। আৰু যদি আপুনি কয় যে তই এতিয়া য'তে আছো তাতে থাক, তই বছ মোক 10 মিনিট দে, মই 10 মিনিটত তোৰ ওচৰত হাজিৰ হৈ আছো, যদি মই 10 মিনিটত হাজিৰ নহওঁ তই যি কৰ কৰিবি। আপুনি মৰি ধৰি হলেও 10 মিনিটত, সেই 10 মিনিটত তেওঁৰ ওচৰত যাব, আৰু যাওঁতে হয়তো কিবা কিবি লৈ যাব হাতত, যে এইটো ল, তই ল, আৰু তই বছচোন মোক কচোন কি হল কি নহল, কি কৰিলে তাই, ৰাইট? দেট ইজ কম্পেশ্যন। যে মানুহ যেতিয়া শুনিছে যে অসমত কোনোবা ঢুকাইছে এনেকুৱা, তেওঁলোক আহিছে, ইয়াত আহিছে, মানুহখিনিক লগ কৰিছে, আৰু সমানে অসম মানুহখিনি লগ দিছে যে ইয়েছ উই ৱান্ট জাষ্টিছ বা দিছ এণ্ড ডেট, ৰাইট? চ' আমি সেইখিনি নাযাওঁ, সেইখিনি পলিটিকেল চিনেৰিঅ হয়, পলিটিকেল চিনেৰিঅ পৰা দূৰত থকা ভাল। APSC পৰীক্ষাটো কেতিয়াও পলিটিকেল চিনেৰিঅ লৈ আনচাৰ নিলিখিব, অৰ এল্স ইউ উইল গেট লেছ মাৰ্কছ, হয়তো মাৰ্কছ এবাৰ কাটিব পাৰে। চ' ডোন্ট ইনক্লুড পলিটিকেল চিনেৰিঅ'জ, জাষ্টিছ এক্সেট্ৰা এইখিনি ইনক্লুড নকৰিব। চ' কম্পেশ্যন ইজ ডেট। কম্পেশ্যন মানে অকল লোকৰ দুখটো বুজি পোৱাটো নহয়, বা দুখটো নাইকিয়া কৰিবলৈ মই কি কৰিব পাৰো, ৰাইট? মোৰ লগৰটো গৈ চুইচাইড কৰিবলৈ লৈছে, মই বুজি পাইছো যে সি বহুত দুখী হয়, তাৰ বহুত মনটো বেয়া হয়, মই ঘৰতে বহি আছো, সেইটো নহয়। তই ফোনতে কচোন কি হৈছে, মই যাব নোৱাৰো, এতিয়া বহুত ৰাতি হ'ল, ফোনতে মোক ক কি সমস্যা হৈছে, মই শুনিম নহয়। দেট ইজ এম্পেথি। বাট তই মই তোৰ ওচৰত 10-15 মিনিট পাই আছো, তই বহুত ধৈৰ্য ধৰ 10-15 মিনিট, আৰু তুমি ফোনতে আছা। আপুনি যে কৈছে আপোনাৰ লগৰজনৰ ওচৰত লগ কৰিবলৈ, সেই 10-15 মিনিটত ৰবলৈ যে কৈছে, সেই 10-15 মিনিট আপুনি ফোনতে হেডফোনডাল লগাই কথা পাতি আছে, যে তই মই গৈ আছো, right? That is compassion. The feeling the active need to alleviate the problems of other people. আৰু তেনেকুৱা ধৰণৰ compassion, strong compassion আছিলে এজন IAS অফিচাৰ, স্বাৰোশিছ সোমাভাঞ্চি। নামটো অলপ টান হয়, বিকজ ডেফিনেটলি অসমীয়া নহয়, সেইকাৰণে নামটো টান হয়, কিন্তু তেখেতে যোনটো কাম কৰিছিলে মই ভাবো এইটো বহুত কঠিন কাম। আমি ইনফেক্ট এতিয়া যেতিয়া AC লৈ থাকো, বহুত ভাল লাগে, আৰামছে থাকিব পাৰো, হয় নাই? থাকি ভাল লাগে AC লৈ। এই অফিচাৰজনৰ সোমাভাঞ্চি, মই তেখেতক টাইটেলটোলৈ কৈছো, IAS অফিচাৰ হয়, আৰু উমাৰিয়া ডিষ্ট্ৰিক্টৰ হয়, মধ্যপ্ৰদেশৰ MP উমাৰিয়া ডিষ্ট্ৰিক্টৰ তেখেত অফিচাৰ হয়। চ' এই সোমাভাঞ্চিয়ে কি কৰিলে, তেখেতৰ অফিচত থকা যিমানখিনি AC আছে, এতিয়া ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচতো বহুত AC থাকিব, একদম ভাল ভাল AC, বেষ্টতকে বেষ্ট AC থাকিব, হয় নাই? তেখেতে সেই AC সমূহ লৈ গৈ কি কৰিলে, সেইখিনি খুলিলে, নিজৰ অফিচৰ পৰা সেই AC সমূহ খুলি নিউট্ৰিচনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ এটাত গৈ দি দিলে, to save around 100 malnourished children from scorching heat. কাৰণ কিমান গৰম পৰিছে যোৱা বছৰ, এই বছৰ আমি জানো। চ' যদি কোনোবা অফিচাৰে গৈ নিজৰ ঘৰৰ AC টো খুলি এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ, নিউট্ৰিচনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ, মানে তাত এনেকুৱা শিশু আছে, এনেকুৱা চিলড্ৰেন আছে, যোনখিনি চিলড্ৰেনৰ প্ৰপাৰ নৰিশমেণ্ট নাই, ভালকে খোৱা বোৱা নহয়, দুখীয়া ঘৰৰ হয়, প'ৰ হয় তেওঁলোকৰ বহুত মেল নৰিশমেণ্ট আছে। কাৰোবাৰ কোনোবা ষ্টাণ্টিঙৰ ভুক্তভোগী হয়, কোনোবা ৱেষ্টিঙৰ ভুক্তভোগী হয়, তেনেকুৱাত গৈ তেখেতে কি কৰিছে, নিজৰ অফিচৰ AC টো গৈ খুলি সেই চেণ্টাৰখিনিত দি দিছেগে। দেট ইজ কম্পেশ্যন। বুজি পাইছে যে কি সমস্যা হৈছে, কিন্তু এইটো বুজি পাইছে যে কেনেকে সমাধান কৰিব পাৰো, আৰু নিজে তেওঁ ফেন লৈ চলিব, কিন্তু তাহাঁতক মই AC দি দিও, ইমান গৰমত তাহাঁতি কেনেকে থাকিব, তাহাঁতি এনেই মেল নৰিছড হয়। দেট ইজ কম্পেশ্যন। কম্পেশ্যন বহুত ষ্ট্ৰং এটা ফিলিং হয়, বহুত ষ্ট্ৰং এটা ফাউণ্ডেশ্যনেল ভেলিউ হয় ফৰ চিভিল চাৰ্ভেণ্ট। বাট মই ভাবো, অনুৰোধ কৰো যে সকলোৰে মাজতে কম্পেশ্যন থাকিব লাগে। কম্পেশ্যন অকল চিভিল চাৰ্ভেণ্টৰ মাজত নহয়, তেওঁলোকৰ মাজতো থাকিবই লাগিবই, কাৰণ তেওঁলোকে পাব্লিকৰ কাৰণে কাম কৰিব, কিন্তু আমাৰ মাজতো, আমাৰ নিচিনা জেনেৰেল চিটিজেনৰ মাজতো কম্পেশ্যন থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু চেষ্টা কৰিব যাতে সদায় কম্পেশ্যন
but it's not compassion, then empathetic হৈ চলিব পাৰে, right? So ক্লাছটো এটা সামৰিছো. In the next class we'll continue with emotional intelligence. আৱেগিক বুদ্ধিমত্তা will be the next topic. তেনেকে আমি কন্টিনিউ কৰিম. আজি ক্লাছ আপোনালোকৰ পাৰ্ট 3 হয় অন দ্য ৰিভিজন সিৰিজ. পাৰ্ট 3 হৈ গ'ল, so পাৰ্ট 4 আৰু 5 দুটা পাৰ্টত আমি এথিক্স কমপ্লিট কৰিম. so হয়তো নেক্সট ক্লাছেছ অলপ বেছি দীঘলীয়া হ'ব পাৰে, পাৰিলে চাব. আৰু অনুগ্ৰহ কৰিম যে যোনখিনি আমি শিকিছো এথিক্সত সেইখিনি অকল পৰীক্ষাত লিখিবলৈ নিশিকিব. ethics is not just a subject, not just a syllabus. Ethics is for life. Okay? So আজি ক্লাছটো পিডিএফটো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল দুইটাতে পাব. মই আঁতৰি দিছো, যদি স্কেন কৰিব বিচাৰে স্কেন কৰি লও, ইয়াতে পিডিএফ খিনি পাই যাব. আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত আপোনালোকে সমূহ ক্লাছেছৰ ইনফৰমেশ্যন পিডিএফ গোটেইখিনি পাব. সো যদি আপডেট থাকিব লাগে এইটো জইন কৰি ল'ব, অৰ এজ ফৰ মাই ক্লাছ ফৰ মাই পিডিএফ এইখিনি ইয়াত পাই যাব. ওকে, ক্লাছটো সামৰিছো. যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা এৰিব কেনেকুৱা পালে, আৰু ভালকে পঢ়ক, ভালকে প্ৰিপেয়াৰ কৰক ফৰ আপকামিং মেইনছ এক্সাম. থেংক ইউ সো মাচ.